আপোনালোকে নিশ্চয় জানে যে দেশী সৈয়দ গৰিয়া মৰিয়া চাহ জনগোষ্ঠী জলহা এই সকলক ৰাজ্য চৰকাৰে ইতিমধ্যেই খিলঞ্জিয়াৰ স্বীকৃতি দিছে কিন্তু আমি ভাবো যে চৰকাৰী স্বীকৃতিতকৈ সমাজখনে এওঁলোকক দিয়া স্বীকৃতিটো আটাইতকৈ ডাঙৰ কথা সমাজে এওঁলোকক কেতিয়াও বিশেষকৈ অসমীয়া সমাজখনে ভিন্ন বুলি নাভাবে এই সমাজখনৰ সকলো আমি অংশীদাৰ কিন্তু অংশীদাৰ হোৱাৰ পাছতো এই লোকসকল কিয় বৈষম্যৰ বলি হয় কিয় অৱহেলাৰ বলি হয় এই কথাখিনি মুকলিকৈ পতাৰ আজি আমি চেষ্টা কৰিম ইতিমধ্যে আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু প্ৰথমবাৰৰ কাৰণে আজি কোনো এটা টেলিভিছনৰ ষ্টুডিঅ'ত চৰকাৰে স্বীকৃতি দিয়া আনুষ্ঠানিকভাৱে যদিও বা অনানুষ্ঠানিকভাৱে মাইমেল সকলো আছে কাছাৰী সকলো আছে কিন্তু আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া সৈয়দ গৰিয়া মৰিয়া দেশী চাহ জনগোষ্ঠীয় জলহা সকলো আমাৰ সৈতে ষ্টুডিঅ'ত আছে পাঁচটা জনগোষ্ঠীৰ প্ৰতিনিধি আমাৰ সৈতে আছে তেওঁলোকে নিজৰ মৰ্মবেদনাৰ কথা ক'ব তেওঁলোকৰ ইতিহাসৰ কথা ক'ব তেওঁলোকৰ বংশ পৰিক্ৰমাৰ কথা ক'ব আৰু তেওঁলোক কিয় ভোটৰ ৰাজনীতিৰ প্ৰাসংগিক আজিৰ তাৰিখত নহয় সেই কথাও ক'ব গতিকে গোটেই দিশবোৰ চালিজাৰি চাই আমি কথা পাতিবলৈ আৰম্ভ কৰিম আমি প্ৰথমে চিনাকি কৰি দিব খুজিছোঁ আটাইকেইটা জনগোষ্ঠীৰ পৰা যিসকল প্ৰতিনিধি আছে আৰু বহুতে ভাবিব যে জনগোষ্ঠীয় সংগঠন কেৱল সংগঠন বুলি নহয় সংগঠনৰ ঊৰ্ধতো আমি দুই একক আমন্ত্ৰণ জনাইছোঁ কিন্তু সেই জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰিছে নে কৰা নাই সেইটোহে ডাঙৰ কথা গতিকে আমি স্বাগতম জনাব খুজিছোঁ আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা অনুবাদক সাহিত্যিক ঐ শিৱসাগৰ যি কবিতাৰ জৰিয়তে যি চৰ্চালৈ আহিছিল আশৰাফুল ইয়াছিন হুছেইন মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ সৈতে আছে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি নুৰুল হক ডাঙৰীয়া আপোনাকো স্বাগতম আমাৰ সৈতে আছে দেশী জনগোষ্ঠীয় মঞ্চৰ সভাপতি ইছলামুল মণ্ডল আপোনাকো স্বাগতম আমাৰ সৈতে আছে অসমীয়া সৈয়দ জনগোষ্ঠীয় পৰিষদৰ সাংগঠনিক সম্পাদক সৈয়দ মাৰুফ হুছেইন ডাঙৰীয়া স্বাগতম মাৰুফ হুছেইন আমাৰ সৈতে আছে অসম চাহ জনগোষ্ঠী জলহা যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক জিতু আহমেদ আপোনাকো স্বাগতম আমাৰ সৈতে আছে সদৌ অসম মৰিয়া মুছলমান সন্থাৰ কাৰ্যকৰী সভাপতি শ্বাহজাহান আহমেদ আপোনাকো আমি স্বাগতম জনাইছোঁ এতিয়া আমি আৰম্ভ কৰিব খুজিছোঁ এই বিষয়ত কিছু কথা এওঁলোক খিলঞ্জীয়া কিন্তু খিলঞ্জীয়া হৈও কিয় কেতিয়াবা নিজকে ভিন্ন বুলি ভাবিবলগীয়া হয় মুছলমানৰ সংজ্ঞাৰে সকলোকে সামৰি ল'লে এই পাঁচটা জনগোষ্ঠীয়ে লোকসকলে কিয় মনোকষ্ট পায় সেই কথা আজি পাতিব খুজিছোঁ পূৰ্ববংগীয় মূলৰ লোকৰ সৈতে এওঁলোকৰে একাংশক একাকাৰ কৰাৰ যিবোৰ প্ৰচেষ্টা চলে তাত কিয় এওঁলোক ক্ষোভিত খৰ্গহস্ত এই কথাখিনিও পাতিম গতিকে প্ৰথমে আৰম্ভ কৰিব খুজিছোঁ সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি নুৰুল হক আছে যদিও বা তেওঁ গৰিয়াক প্ৰতিনিধিত্ব কৰে কিন্তু তেওঁ যিহেতু এটা সংগঠনক প্ৰতিনিধিত্ব কৰে গতিকে গৰিয়া জনগোষ্ঠীৰ আন এগৰাকী মই ব্যক্তিক আমন্ত্ৰণ জনাইছিলোঁ আপোনালোকে চিনি পায় ইতিমধ্যে অনুবাদক সাহিত্যিক আশৰাফুল ইয়াছিন হুছেইনকো গতিকে আজি দুগৰাকী গৰিয়া আছে আমাৰ মাজত আৰু বাকী কেইগৰাকী সৈয়দ আছে জলহা আছে আমাৰ সৈতে মৰিয়া আছে দেশী আছে আমি কথা পাতিম গতিকে আৰম্ভ কৰিব খুজিছোঁ নুৰুল হক তিনিটা জনগোষ্ঠীৰ কথা কাৰণ নেতৃত্বত আপোনালোক আছে মই আৰম্ভ কৰিব খুজিছোঁ আপোনাৰ পৰাই ক'ত বৈষম্য হয় কিয় খং উঠে যেতিয়া মুছলমান বুলি আপোনালোকক যেতিয়া কোৱা হয় মুছলমান বুলি ক'লে খং কিয় উঠে ক্ষোভ কিয় প্ৰকাশ কৰে কথাটো হ'ল আমাৰ সংগঠনটোৰ জন্মৰ ভিত্তি যিটো আমাৰ জন্মৰ ভিত্তিটোৱে ধৰ্মীয় ভিত্তিৰে হোৱা নাই আৰু আমাৰ জনগোষ্ঠীয় ধৰ্ম ভিত্তিত নহয় আমাৰ জনগোষ্ঠীকেইটা আমাৰ অসমখন এখন হ'ল জনগোষ্ঠীয় ৰাজ্য আৰু চবতছে ডাঙৰ কথাটো হ'ল এই গৰিয়া মৰিয়া দেশীসকলক আহোমৰ দিনতে মমাই তামুলী বৰবৰুৱাই যিখন মূল প্ৰথম অসমীয়া সমাজ ব্যৱস্থা গঠন কৰিছিল সেই সমাজত দুইঘৰ কেওট দুইঘৰ আহোম দুইঘৰ মৰণ দুইঘৰ মটক দুইঘৰ মৰিয়া দুইঘৰ গৰিয়া দুইঘৰ দেশী এনেকৈ এখন মূল যিখন অসমীয়া সমাজ তেতিয়াই গঠন কৰি থৈ গৈছিল আৰু তেতিয়াৰ পৰাই গৰিয়া মৰিয়া দেশীসকলৰ ইতিহাস আছে আৰু সেই ইতিহাসেৰে সমৃদ্ধ হৈ আমি গৰিয়া মৰিয়া দেশীসকলে অসমত অন্যান্য জাতি জনগোষ্ঠীৰ লগত একেলগে আমি বাস কৰিছোঁ আমি সাংস্কৃতিকভাৱে একে আমি পৰম্পৰাগতভাৱে একে আমি ভাষাগতভাৱে একে কেতিয়াও আমি ভাবা নাছিলোঁ যে আমি খিলঞ্জীয়া অসমীয়া মুছলমানৰ এটা সংগঠন খুলিব লাগে বুলি আমাৰ মানুহে সদায় জাতীয়বাদী সংগঠন ছাত্ৰ সন্থা কৰিছে মই নিজেই 18টা বছৰ ছাত্ৰ সন্থাৰ লগত জড়িত আছিলোঁ আমাৰ মানুহ যুৱ ছাত্ৰ পৰিষদ কৰিছে আমাৰ ল'ৰা যুৱকসকলে বা আমাৰ ব্যক্তিসকলে সাহিত্য সভা কৰিছে সদায় জাতীয় সংগঠনবিলাকৰ লগত সাহিত্য সংস্কৃতিৰ লগত জড়িত কিন্তু যেতিয়া এই কথাবিলাক আমি পিছলৈ লক্ষ্য কৰিলোঁ যে এছাম বাহিৰৰ পৰা অহা মুছলমান যাক আমি প্ৰব্ৰজিত মুছলমান বুলি কওঁ পূৰ্ববংগীয় মুছলমান বুলি কওঁ তেওঁলোকৰ যিটো আগ্ৰাসন এই আগ্ৰাসনৰ ফলত খিলঞ্জীয়া এই গৰিয়া মৰিয়া দেশীসকল
যিসকল ইয়াৰে ভূমিপুত্ৰ, যিসকলে আহোমে মৰ্যাদা দি গৈছে, যিসকলৰ এক গৌৰৱোজ্জ্বল ইতিহাস আছে, তেওঁলোকৰ অস্তিত্ব, সংস্কৃতি, পৰম্পৰা, ৰাজনৈতিক অধিকাৰ সকলো খৰ্ব হোৱাৰ উপক্ৰম হৈছিলে। তেতিয়াই বিভিন্ন জাতি জনগোষ্ঠীয়ে আমাক পৰামৰ্শ দিছিলে। তাত টাই আহোম, মৰাণ মটক, তাত ডিমাচা ছাত্ৰ সন্থা, তাত ৰাভা ছাত্ৰ সন্থা, তাত সদৌ অসম ছাত্ৰ সন্থা, জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদক লগত আমি বহি আলোচনা কৰিছিলোঁ আমি কি কৰিম। তেতিয়া তেওঁলোকে আমাক কৈছিলে যে আপোনালোকৰ এটা নিজৰ জনগোষ্ঠীয় যিহেতু পৰিচয় আছে, ইতিহাস আছে, আপোনালোকৰ এক গৌৰৱোজ্জ্বল ইতিহাস আছে, শৰাইঘাটৰ যুদ্ধৰ পৰা অসম আন্দোলনলৈকে আপোনালোকে আমাৰ লগত একেলগে থাকি অসমৰ অস্তিত্বৰ হকে প্ৰাণ দিছে, তেজ দিছে। আজি আপোনালোকৰ এই অৱস্থাৰ কাৰণে কিন্তু আপোনালোকে নিজেই দায়ী। তাৰ কাৰণে আপোনালোকে কিন্তু মাত মাতিব লাগিব, তাৰ কাৰণে আপোনালোকে মানুহখিনিক ওলাই নিব লাগিব, তাৰ কাৰণে আপোনালোকে নিজৰ অস্তিত্বৰ কাৰণে সংগ্ৰাম কৰিব লাগিব। আমি যিমান দূৰ পাৰোঁ আপোনালোকক সহায় কৰিম। আৰু এই তাৰ পটভূমিতে 2005 চনত যেতিয়া আমি আলোচনা বিলোচনা কৰি 2006 চনত বৰপেটাত এই গৰিয়ামৰীয়া ডিচি জাতীয় পৰিষদ নামৰ সংগঠনটো ভূমিষ্ঠ কৰা হৈছিল। আৰু তাত আটাইকেইটা বিভিন্ন জনজাতি, বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ বিভিন্ন নেতৃত্বই তাত অংশগ্ৰহণ কৰিছিল। আৰু জাতীয় অভিৱৰ্তনৰ দ্বাৰাই সদৌ অসম গৰিয়ামৰীয়া ডিচি জাতীয় পৰিষদ জন্ম হৈছিল। আৰু তেতিয়াৰ পৰাই আমি এই খিলঞ্জীয়া গৰিয়ামৰীয়া দেশীসকলৰ লগতে অসমীয়াৰ জাতীয় সমস্যাক লৈ সদায় মাত মাতি আহিছোঁ। আৰু আটাইতকৈ যদি লক্ষ্য কৰে যে আজি যে আমাৰ যি অস্তিত্ব বিপন্ন হৈছে, অস্তিত্ব বিপন্ন হোৱাৰ মূল আৰু প্ৰধান কাৰণটোৱেই হ'ল এই পূৰ্ববংগীয় লোকসকলৰ আগ্ৰাসনৰ ফলত আজি দেশীসকলৰ যি আগ্ৰাসনৰ ফলত আপুনি লক্ষ্য কৰিছে ধুবুৰী গোৱালপাৰাত নিজৰ মাটি হেৰুৱাবলগীয়া হৈছে, নিজৰ ভাষা হেৰুৱাবলগীয়া হৈছে, নিজৰ পৰম্পৰাগত সংস্কৃতি হেৰুৱাব লগা হৈছে। তেনে এক পৰিৱেশৰ সৃষ্টি হৈছে। আটাইতকৈ যদি ক্ষতিগ্ৰস্ত হৈছে দেশী লোকসকল হৈছে। আজি সেই গৰিয়ামৰীয়া দেশীসকলক লৈ ৰাজনীতি কৰা হৈছে। আজি কংগ্ৰেছৰ দিনত যি ধৰণৰ সা সুবিধা পাব লাগিছিল, আমি কংগ্ৰেছৰ দিনত তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলোঁ যে গৰিয়ামৰীয়া দেশীসকলক সুকীয়া জৰীপ কৰক, গৰিয়ামৰীয়া দেশীসকলৰ কাৰণে সুকীয়া অৰ্থনৈতিক পেকেজ দিয়ক, গৰিয়ামৰীয়া দেশীসকলৰ কাৰণে উন্নয়ন পৰিষদ গঠন কৰক। এই উন্নয়ন পৰিষদ গঠন কৰাৰ ক্ষেত্ৰত শেষ মুহূৰ্তত চৰকাৰখনে কিছু ব্যৱস্থা ল'লে। মৰিয়া উন্নয়ন পৰিষদখন 2011 চনত জন্ম হ'ল। গৰিয়া উন্নয়ন পৰিষদখন তৰুণ গগৈ চৰকাৰ শেষ হোৱাৰ ঠিক আগমুহূৰ্তত দিলে, কিন্তু তাক কাৰ্যকৰী কৰা নহ'ল। আজি দেশী উন্নয়ন পৰিষদখন আজিলৈকে দিয়া হোৱা নাই, তাৰ দাবী আমি জনাই আহিছোঁ। আজি জলা উন্নয়ন পৰিষদখন কাৰ্যকৰী হোৱা নাই, এই দাবীবিলাকো আমি জনাই আহিছোঁ। কিন্তু আজি গৰিয়ামৰীয়া দেশীসকলক যেতিয়ালৈকে চিনাক্তকৰণ কৰা নহয়, যেতিয়ালৈকে তাৰ মানে জৰীপ কৰা নহয়, তেওঁলোকক ছেপাৰেট কৰা নহয়, তেতিয়ালৈকে আজি আমি যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়া বা ৰাজনৈতিক ব্যক্তিসকলে কোৱা আৰম্ভ কৰিছে অচিনাকি লোক। আজি নাম একে আমাৰ নুৰুল হক, কাৰোবাৰ নাম মাৰুফ হুছেইন, কাৰোবাৰ নাম মণ্ডল। আজি অচিনাকি লোকৰ মাজত আমাক যিহেতু জৰীপ কৰা হোৱা নাই, আমি অচিনাকি লোক, আমাৰ মানুহ ভীতগ্ৰস্ত হৈছে, আমাৰ মানুহ অশান্তি পাইছে, আমাৰ মানুহ স্বাভিমানত লাগে, একাকাৰ কৰি দিয়া হয়। অচিনাকি লোকৰ মাজত আমাৰ নামবোৰ সোমাই পৰে, আমাকো সন্দেহৰ দৃষ্টিৰে চাই, আমাকো বাংলাদেশী সন্দেহৰ দৃষ্টিৰে চাই। যিসকল দুখীয়া লোক, যিসকল নিচলা লোক, তেওঁলোকৰ কাপোৰ পাতি ইমান ঠিক নহয়, তেওঁলোকক সন্দেহৰ দৃষ্টিৰে যেতিয়া ৰাস্তাত আগুচি ধৰা হয়, এজন গৰিয়া যুৱকক বা গৰিয়া লোকক, এজন দেশী লোকক যেতিয়া শিৱসাগৰত আক্ৰমণ কৰা হয়, তেতিয়া আমাৰ এই গৰিয়া বা মৰিয়া এজনক যেতিয়া সন্দেহৰ আৱৰ্তনত অনা হয় বা ছয়সকলক যেতিয়া সন্দেহৰ আৱৰ্তনত অনা হয়, তেতিয়া আমাৰ স্বাভিমানত লাগে। কাৰণ এই জনগোষ্ঠীটোৱে সদায় জাতীয় জীৱনত শৰাইঘাটৰ যুদ্ধৰ পৰা অসম আন্দোলনলৈকে আজি জাতিটোৰ কাৰণে যুঁজ দিছিলে। আজিও অসমীয়া জাতিৰ অস্তিত্বৰ ক্ষেত্ৰত আমি সদায় একেলগে আমি মাত মাতি আহিছোঁ। আজি সেইসকল লোকক কিয় সন্দেহৰ দৃষ্টিত চোৱাইছে, এই কথাবিলাক বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে। হয়, সেইকাৰণে মই আপোনালোকক আমন্ত্ৰণ জনাইছোঁ। আৰু আপুনিও আৰম্ভণিৰ মন্তব্যত এইখিনি কথা ব্যক্ত কৰিছে। মই অকণমান সময়ৰ কাৰণে এই মুহূৰ্তত কথা পাতিব খুজিছোঁ সদৌ অসম মৰিয়া মুছলমান সন্থাৰ কাৰ্যকৰী সভাপতি শ্বাহজাহান আহমেদ ডাঙৰীয়াৰ সৈতে। ৰাজ্যৰ যিসকল লোকে যে গৰিয়ামৰীয়া শুনিছে ঠিকেই, দেশী শুনিছে ঠিকেই, চৈয়দৰ কথা গম পাইছে ঠিকেই, জলহাৰ কথাও আপোনালোকে শব্দকেইটা শুনিছে বা জনগোষ্ঠীয় পৰিচয়বোৰ আপোনালোকে গম পাইছে, কিন্তু মানুহখিনিনো ক'ত থাকে এই কথাখিনি বোধ হয় বহু লোকে নাজানে। দেশীসকলৰ সন্দৰ্ভত আমি বিতংভাৱে কিছু কথা দুদিনমান পূৰ্বে কৈছোঁ, আৰু বহু লোকে তাৰ পাছত আমাক কৈছে যে আপুনি এইখিনি কথা জনাই খুব ভাল কাম কৰিলে। সেই কথাখিনি আমি দায়বদ্ধতাৰে আমি সদায় লৈ আহিবলৈ যত্ন কৰিম। কিন্তু এই মুহূৰ্তত মৰিয়া লোকসকল প্ৰায় 12খন জিলাত সিঁচৰতি হৈ আছে। মৰিয়া লোকসকল, এই মৰিয়া লোকসকল কিয় তেওঁলোক খিলঞ্জীয়া, কেতিয়া আহিছিল তেওঁলোক, কিদৰে তেওঁলোক অসমৰ সমাজ জীৱনৰ সৈতে আজি কেইবাশ বছৰ ধৰি একাকাৰ হৈ পৰিছে, তেওঁলোকৰ কলা সংস্কৃতি, তেওঁলোকৰ সভ্যতা কি, কেনেধৰণৰ, কি পৰ্যায়ৰ, এই কথাখিনিও নিশ্চয় বহু লোকে নাজানে। আজি প্ৰায় 6 লাখৰ ওচৰা-ওচৰি হ'ব, মই যদিও সঠিক হ'ব পৰা নাই, তৎসত্ত্বেও 5ৰ পৰা 6 লাখ মৰিয়া জনগোষ্ঠীৰ লোক ৰাজ্যৰ ভিন্ন প্ৰান্তত আছে। তেওঁলোকৰ ঐতিহ্য আছে, সংস্কৃতি আছে, সাংস্কৃতিক পৰিক্ৰমা আছে। তেওঁলোকে অসমৰ সমাজ জীৱনৰ সৈতে প্ৰতিটো উৎসৱ পাৰ্বণত একাত্ম হৈ তেওঁলোকৰ সেৱাখিনি আগবঢ়ায়, অসমীয়াত্বৰ যি চানেকি সেইখিনি দাঙি ধৰে। গতিকে মই শ্বাহজাহান আহমেদ ডাঙৰীয়া আপোনাৰ কাষলৈ আহিব খুজিছোঁ। মৰিয়া লোকসকলো বৈষম্যৰ সন্মুখীন হৈ আহিছে ভিন্ন সময়ত, এই কথাখিনিও সঁচা। আৰু মৰিয়া লোকসকলো
যিসকলে যিটো কথা নুৰুল হক ডাঙৰীয়াই ক'লে যে সাজপাৰত যিসকল দৰিদ্ৰ লোক যিসকলৰ সাজপাৰ বৰ ভাল নহয় বা তেওঁলোকে ভালকৈ এযোৰ কাপোৰৰ কাৰণে চিন্তা কৰিবলগীয়া হয় এসাঁজ ভাতৰ কাৰণে চিন্তা কৰিবলগীয়া হয় শ্ৰমিক শ্ৰেণীৰ যদি দুই এক লোক থাকে তেওঁলোকো কিন্তু বৈষম্যৰ বলি হয় তেওঁলোককো পূৰ্ববংগীয় মূলৰ সৈতে একাকাৰ কৰি তেওঁলোকক বিদেশী তেওঁলোকক সন্দেহযুক্ত নাগৰিক এই ধৰণৰ শব্দৰে প্ৰয়োগ কৰি তেওঁলোকক কিছু লঘু লাঞ্ছনা কৰা হয় মই সেই কথাখিনি জানিব খুজিছোঁ ক'ত ক'ত এনেধৰণৰ ঘটনা ঘটিছে আৰু মৰিয়া সংগঠনৰ এগৰাকী প্ৰতিনিধি হিচাপে আপোনালোকে পৰিত্ৰাণৰ কাৰণে কি উপায় বিচাৰি লৈছে নমস্কাৰ জয়তে মই NDTVৰ জৰিয়তে ND24ৰ জৰিয়তে সমূহ অসমবাসীলৈ মৰিয়া জনগোষ্ঠীৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু প্ৰীতি শুভেচ্ছা নিবেদন কৰিছোঁ লগতে আজি আমাৰ দৰে এটা বহুতৰে চকুত নপৰা এটা অৱহেলিত জনগোষ্ঠীৰ ইতিহাস ৰাইজৰ আগত দাঙি ধৰিবৰ বাবে আমাক আমন্ত্ৰণ জনাই ND24 টিভিয়ে যি কৃতাৰ্থ কৰিলে তাৰ বাবে আমি ধন্য হৈছোঁ আৰু আমি NDTVৰ সমূহ কৰ্মকৰ্তালৈ এই জনগোষ্ঠীৰ তৰফৰ পৰা সদৌ অসম মৰিয়া সন্থৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মৰিয়া জনগোষ্ঠী বুলি ক'লে ই ইছলাম ধৰ্মীয় এটা অতি পুৰণি খিলঞ্জীয়া জনজাতি যি অতীজৰে পৰা আজি পৰ্যন্ত নিজৰ ধৰ্মীয় উপাসনাৰ বাহিৰে বাকী অন্যান্য সামাজিক আৰু সাংস্কৃতিক যিবিলাক ৰীতি নীতি আছে সম্পূৰ্ণ অসমীয়াৰ নিয়ম নীতিৰে অসমীয়া পৰম্পৰাৰে আগুৱাই গৈ অসমীয়া সংস্কৃতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত অশেষ অৰিহণা যোগাই আহিছে এই মৰিয়া জাতিটো অসমীয়া সংস্কৃতিৰ অসমীয়াৰ জাতীয় উৎসৱ বিহুৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে বিহুৰ গীতৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে বিহু নৃত্যৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে বিহুৰ বাদ্যযন্ত্ৰ ঢোল পেঁপা গগনা খুটুলি তাল এই সকলোৰে লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে ইয়াৰ উপৰিও মাঘৰ বিহুৰ ভেলাঘৰ উৰুকাৰ ভোজ মেজি এইসমূহৰ লগতো সম্পূৰ্ণ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু কাতি বিহুৰ তুলসী ৰোৱা আৰু আকাশ বন্তি জ্বলোৱা এইসমূহৰ লগতো সম্পূৰ্ণ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে লগতে আমাৰ মৰিয়া জনগোষ্ঠীটো শংকৰী সংস্কৃতিৰ লগতো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু শংকৰী সংস্কৃতিৰ যিবিলাক অনুষ্ঠান হয় তাতো আমি গৈ শংকৰী ৰাইজৰ লগত সমানে গৈ আমি অংশগ্ৰহণ কৰোঁ আমাৰ মহিলাসকলে পাট মুগাৰ চাদৰ মেখেলা পিন্ধে ৰিহা পিন্ধে আমাৰ অন্য কোনো সাজপাৰ নাই মৰিয়াসকলৰ যি আহোমৰ দিনত যি সাজপাৰ আছিল সেই সাজপাৰে আজি পৰ্যন্ত চলি আছে আমাৰ বিয়া বাৰুসমূহত টোপোলা পেলোৱাৰ পৰা আৰম্ভ কৰি টোপোলা পেলোৱা জোৰোণ দিয়া পানী তোলা নোৱা ধোৱা আঠমঙললৈকে সম্পূৰ্ণ অসমীয়া নীতি পৰম্পৰাৰে এইখিনি কৰা হয় তথাপিও কিন্তু এইখিনিতে এটা কথা আছে ইমানখিনি অসমীয়া হিচাপে অসমীয়া পৰম্পৰাৰ মাজত সোমাই থকাৰ পাছতো আমাক কিছু লোকে অন্যান্য পিছপৰা জাতি হিচাপে হেয় প্ৰতিপন্ন কৰে অলপ উপলুঙা কৰা দেখা যায় আৰু সেইবাবেই আমাৰো কিছু শিক্ষিত তথা অগ্ৰসৰ কিছু মৰিয়া সম্প্ৰদায়ৰ লোকে মৰিয়া জনগোষ্ঠীৰ লোকে নিজৰ পৰিচয়টো লুকুৱাই ৰাখিব বিচাৰে আৰু আমাৰ উঠি অহা নৱপ্ৰজন্ময়ো অন্যান্য পিছপৰা মৰিয়া জাতি বুলি ক'লে অকণমান সংকোচ বোধ কৰে যি কি নহওক যদিও লুকুৱাই ৰাখিব বিচাৰে যদিও উপলুঙা কৰে এইখিনিতে এটা কথা আহে যে বহু অমৰীয়া লোকে কিন্তু সুবিধা আদায়ৰ কাৰণে এই মৰিয়া জাতিৰ ওচৰত আকৌ চাৰ্টিফিকেট বিচাৰি আহে OBC চাৰ্টিফিকেট বিচাৰি আহে কিছুমানে লৈছেও চাৰ্টিফিকেট আওপাকে বাওপাকে লৈ তেওঁলোকৰ ল'ৰা ছোৱালী সন্তানসমূহক আগুৱাই নিছে আচ্ছা যি কি নহওক এই মৰিয়া জাতি কেতিয়া আহিছিল বুলি ক'লে আমি ক'ব লাগিব 1206 খ্ৰীষ্টাব্দৰ পৰাই মুছলমানসকল অসমলৈ আহিছিল আমি তিনিটা পাৰ্টত ভগাব পাৰোঁ মৰিয়া জনগোষ্ঠীটোক যে 1206 খ্ৰীষ্টাব্দৰ পৰা যিখিনি আহিছিলে যিসকল আহিছিলে তাৰে এটা অংশ ইয়াত আহি তাৰ পৰা কোনো গৰিয়া মৰিয়া হৈ অহা নাছিল যি গৰিয়া মৰিয়া হৈছে অসমত হৈছে তাৰে এটা অংশ মৰিয়া লৈ পৰিৱৰ্তন হৈছিলে আৰু দ্বিতীয়টো হ'ল কিছু সংখ্যক লোক ধৰ্মান্তৰিত হৈ মৰিয়া হৈছে অন্য ধৰ্মৰ ওপৰত ধৰ্মান্তৰিত হৈ মৰিয়ালৈ ৰূপান্তৰ হৈছে আৰু সৰহসংখ্যক লোক 1532 খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ চুহুংমুঙৰ দিনত আহি কলিয়াবৰত বাহৰ পাতি আছিল আৰু কলিয়াবৰত বাহৰ পাতি থাকি উজনি অসমতো তেওঁলোকৰ এক অংশ আছিলগৈ ৰজা আহোম স্বৰ্গদেউ চুহুংমুঙৰ
মানে মৰম স্নেহ সাৱতি তেওঁলোকে তাৰপাছত ইয়াতেই বসবাস কৰি অসমীয়া সমাজ সংস্কৃতিৰ লগত একাকাৰ হৈ অসমীয়াৰ লগতে জনজাতীয় সমাজ সংস্কৃতিৰ লগত বড়ো মিচিং কাৰ্বি আদি জনজাতীয় সমাজ সংস্কৃতিৰ লগত একাকাৰ হৈ ইয়াতেই বিয়া বাৰুৰ ব্যৱস্থা বিয়া বাৰু সম্পন্ন কৰি ইয়াতেই সংসাৰ পাতি তেওঁলোক থাকিবলৈ ল'লে আৰু তেওঁলোকৰ কৰ্ম হিচাপে কাঁহ পিতলৰ শিল্প ঠিক আছে মই আকৌ আপোনাৰ কাষলৈ যাম আৰম্ভণিৰ মন্তব্য মই আৰু কিছুমান কথা পাতিম আপুনি আৰম্ভণিতে যিখিনি কথা কৈছে অত্যন্ত তাৎপৰ্যপূৰ্ণ কিন্তু মই আপোনালোকক কওঁ মই দৰ্শকৰ ওচৰত ক্ষমা প্ৰাৰ্থী আৰু লগতে মই আজি যিকেইটা জনগোষ্ঠীৰ প্ৰতিনিধিক ইয়ালৈ আমন্ত্ৰণ জনাই আনিলোঁ আমাৰ এই শহুদৰ অথচ আমি প্ৰমাণ দিবলগীয়া এটা পৰিৱেশ জানো ৰচনা হোৱা নাই আপোনালোকে অনুভৱ নকৰেনে তেনেধৰণে অসমীয়া খিলঞ্জীয়া মানুহ আমাৰ সন্মুখত এতিয়া শ্বাহজাহান আহমেদ ডাঙৰীয়া আছে তেওঁ কৈ আছে আৰে আপুনি অসমীয়া মানুহ কাৰণে আপুনি অসমীয়া সংস্কৃতি আপুনি অনুকৰণ কৰে আপুনি কোনোবা বিদেশী নহয় আপুনি অসমীয়া মানুহ গতিকে অসমীয়া সভ্যতা সংস্কৃতি আপোনাৰ হিৰে হিৰে ধাৱমান হৈয়ে থাকিব কিন্তু দুখৰ বিষয়ে আপুনি এইখিনি প্ৰমাণ দিবলৈ ক'বলগীয়া হৈছে মই সেই প্লেটফৰ্মখন এই মঞ্চখন দিবলগীয়া হৈছে আহক কওক আপোনালোক অসমীয়া হাৰে হিমজুৱে অসমীয়া এই পৰিৱেশটো কিয় ৰচনা হৈছে এটা কাৰণত এই কথাখিনি আজি আলোচনালৈ আহিছে মই আপোনালোকক কওঁ শুনিবলৈ বেয়া এই কথাটো হ'ল যে আপোনালোক ইছলাম ধৰ্মাৱলম্বী হোৱাৰ কাৰণেই বহু সময়ত বহু লোকে এই খিলঞ্জীয়া পূৰ্ববংগীয় মূলৰ সকলো একাকাৰ কৰি মুছলমান শব্দটোৰ যিহেতু জোৰটো বাঢ়ি গ'ল ইয়াৰ প্ৰভাৱ যিহেতু বাঢ়ি গ'ল গতিকে মুছলমানে এই ধৰণৰ কথা এটাৰ আলোচনা বেছি হোৱাৰ কাৰণেই আপোনালোক খিলঞ্জীয়া হোৱাৰ পাছতো আপোনালোকৰ যিটো জনগোষ্ঠীয় পৰিচয় এইটো উদ্ভাসিত নোহোৱাৰ কাৰণেই অপ্ৰিয় সত্য কথাটো হ'ল ধৰ্মীয় দৃষ্টিকোণৰ পৰা ধৰ্মীয় পৰিচয়টো প্ৰভাৱী হৈ উঠিল আৰু যাৰ পৰিণতি আমি সকলোৱে ভুগি আছোঁ আজিৰ তাৰিখত সকলোৱে ভুগি আছোঁ মই ইয়াৰ ব্যতিক্ৰম নহয় এই আওতাত ময়ো আছোঁ এইকাৰণে আছোঁ যে আপোনালোকক মাতি আনি খিলঞ্জীয়া মানুহখিনিক মই কৈছোঁ আপোনালোকে প্ৰমাণ দিয়ক হে আপোনালোক অসমীয়া বুলি এনেধৰণৰ জানো এটা পৰিৱেশ হোৱা নাই দুখ লাগিছে সেইকাৰণে যে কি নহওক আমি কথা পাতিব লাগিব পাতি আছোঁ মই আহিব খুজিছোঁ এইবাৰ আমাৰ সৈতে যিহেতু সৈয়দ মাৰুফ হুছেইন আছে অসমীয়া সৈয়দ জনগোষ্ঠীয় পৰিষদৰ সাংগঠনিক সম্পাদক মই আপোনাৰ কাষলৈ আহিছোঁ সৈয়দসকলৰ বিষয়ে এতিয়া আৰবতো সৈয়দ আছে আন মুছলমান ৰাষ্ট্ৰত সৈয়দ লিখা মানুহ ওলাব অসমৰ সৈয়দ আমি যিসকলক জানো আটাইতকৈ যিগৰাকী নামজ্বলা ব্যক্তি সৈয়দ আব্দুল মালিকৰ পৰা আৰম্ভ কৰি আমি সকলোৰে কথা জানো আৰু ব্যক্তিগতভাৱেও মোৰ বহু বন্ধু বা মোৰ চিনাকি আছে যিসকল সৈয়দ বংশোদ্ভৱ অসমৰ সৈয়দ আৰবৰ সৈয়দ কিয় আমি একাকাৰ কৰিব নোৱাৰোঁ তাৰ কিছুমান নিশ্চয় কাৰণ আছে আৰু এই কাৰণবোৰৰ ভিতৰত আমি আমাৰ দৰ্শকসকলক জনাব খোজোঁ যে আহোম স্বৰ্গদেউসকলে একাংশ লোকক এই কিতাপ দিছিল এই বাপ দিছিল 22টা পৰিয়াল বুলি সেই সময়ত কয় মই নাজানো যদি মোৰ ভুল হৈছে মোক শুধৰাই ল'ব আৰু সেইকাৰণে আমি যিসকলৰ বিষয়ে জানো যিধৰণে ধৰি লওক আমি ক'ব পাৰোঁ যে নবীঘৰীয়া ক'ব পাৰোঁ বালিকটীয়া ক'ব পাৰোঁ বাখৰপটীয়া ক'ব পাৰোঁ হুলুঙাপৰীয়া ক'ব পাৰোঁ খৰাগুৰীয়া ক'ব পাৰোঁ এনেধৰণে সৈয়দসকলৰ কিছুমান পৰিচয় আছে আৰু আটাইতকৈ ডাঙৰ কথা তেওঁলোকৰ বংশাৱলী আছে বংশাৱলী যে আহোম লোকসকলে যিধৰণে বংশাৱলী তেওঁলোকে ভিন্ন লোকসকলৰ মাজত থাকে ভিন্ন তেওঁলোকৰ সমুদায়ৰ মাজত আহোম জনগোষ্ঠীৰ সেই একেধৰণে সৈয়দসকলৰো আছে গতিকে মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ সৈয়দসকল কিয় ভিন্ন অসমৰ ক্ষেত্ৰত আৰবৰ সৈয়দৰ পৰা অকণমান একচুৱেলি ভিন্ন বুলি ক'ব লাগিলে কেনেকৈ কম আপোনাৰ আমি চবকে চিনি পাওঁ আজান পীৰ চাহেব এতিয়া অকল আজান পীৰ চাহেবেই নহয় তেওঁৰ জিকিৰ আছিলে তেখেত আহিছিলে বেলেগ বেলেগ ঠাইৰ পৰা আহি ইয়াতে অসমীয়া শিকিলে দিহানাম বিয়ানাম ইত্যাদি দেখিলে তাৰ পৰা জিকিৰ ৰচিলে সবে কয় জিকিৰ ৰচা বুলি তেওঁ এতিয়া জিকিৰখিনি অসমীয়াতে কিয় কৰিলে তেওঁতো বেলেগ ভাষাটো কৰিব পাৰিলে হয় কাৱালীৰ নিচিনা তেওঁৰ লগতে আহিছিলে চাৱালপীৰ দৰগাহ আছে আপুনি জানিব শিমলুগুৰিৰ সেই চাৱালপীৰ দৰগাহ তেখেতৰ দুজনী ৱাইফ আছিলে এগৰাকী নাম হেন্দুৰী নামৰ পুখুৰীটো এতিয়াও আছে ৰমণী হেন্দুৰী আলী আৰু ভালকে জানে গতিকে আপোনাৰ ঘৰৰ ওচৰ হেন্দুৰী এতিয়া আমি তেওঁলোকৰে বংশজ এতিয়া বেলেগকে পৰিচয় দিব নালাগে আপুনি এটা বস্তু চাব সকলোৱে বৰা টাইট আহোমে দিলে মোগলে দিলে বেলেগ বেলেগ টাইটেল আছে বৰুৱা বৰা বেলেগ বেলেগ কিন্তু আমাৰ যোনটো সৈয়দ টাইটেল বেলেগ কোনো ৰজাই আৰু বেলেগকে আমাৰ টাইটেল নিলিখো আমাৰ নিজৰ নামটোৱে প্ৰথমতে টাইটেলটো আহে সৈয়দ এতিয়া সৈয়দ মানে কি এটা আদৰ্শ দিছিলে এতিয়া আজান পীৰ চাহেবে আহি পালে কিছুমানে কয় ধৰ্ম কনভাৰ্টেড কৰিছে তৰুৱালৈ আহিছিলে নেকি তেওঁতো তৰুৱালৈ অহা নাই তেওঁ কি কৰিছে তেওঁ সাধাৰণ জিকিৰ গাইছে বা কিবা কৰিছে সমাজত যিসকলে স্থান পোৱা নাছিলে বেলেগ বেলেগ প্ৰতাৰিত হৈ
একচুৰীয়া হৈ আছিলে বঞ্চিত হৈ আছিল গৰিয়া পেলাই থৈছিলে যিসকল হয় গৰিয়া পেলাই থোৱা বা বেলেগ বেলেগ সময়ত যেতিয়া মানে স্থান পোৱা নাছিলে সেই তেওঁলোকক আনি পেলাই দীক্ষা দিলে দীক্ষা মানে আনি পেলাই কিবা নামাজ পঢ়িব শিকাই দিয়া নাই কোৰাণখন হৌ সিদিনাখনলৈকে আমাৰ হাতে হাতে নাছিলে এতিয়া ঘৰে ঘৰে যেনেকে কোৰাণ আছে তেনেকে নাছিলে কোৰাণখন মুখস্থ আছিলে আজিকালি আমি হাফিজ বুলি কওঁ কিন্তু কোৰাণখন তেনেকে নাছিলে এই কোৰাণখন যেতিয়া মানুহে মানে তেওঁলোকে মুখস্থ কৰি আহি শুনালে তাত মানে বস্তু বুজাইও দিব লাগিব কাৰণ আৰবীটো আমি নাজানো ইয়াৰ পৰা কোনো মানুহ গৈ পেলাই আৰবত গৈ কলিমা শিকি পেলাই মুছলমান হৈ অহা নাই তেওঁলোকে আহি যেতিয়া দেখিলে কোৰাণৰ কথা ক'লে জিকিৰত মানে আজানদেউ চাহেবে এই জিকিৰ আছিলে কোৰাণ কিতাপত পায় এই কোৰাণখন গোটেই মানৱ ধৰ্মৰ কাৰণে মানৱ জাতিৰ কাৰণে আহিছে কোনো ইছলাম বুলি তেনেকুৱা অহা নাই সকলো ধৰ্ম মানে এটাই শান্তি ইছলাম মানে শান্তি এতিয়া অসমত যেতিয়া আহিলে তেওঁলোকে জিকিৰ ৰচিলে বা অন্যান্য মাধ্যমেৰে অৱহেলিত মানুহখিনিক দীক্ষা দি পেলাই সমাজত কেনেকৈ থাকিব লাগে তাকে শিকালে আৰু এই আপুনি অৰিজিনেল জিকিৰখিনি যদি চাই এতিয়াও সেই দিহানাম বিয়ানাম সুৰতে পাব এতিয়া জিকিৰ গীত আমাৰ দুটাৰা লৈ পেলাই আমাৰ জিকিৰ সময়ত একেউদ্দিন আহমেদ চাহেবে সৌদিনাখন কৰিছে বেলেগ আমাৰ সমাজৰ মাজত আগুৱাই গৈছে কিন্তু 1954-58 চনলৈকে জিকিৰখিনি লিখিত আকাৰত নাছিলে মুখে মুখে কৈ যায় মুখে মুখে চলে সেই তেনেকে আহি আজি আমি মানুহৰ লগত মিলি আছো আমি হাৰে হিমজুৱা অসমীয়া ইয়াতে আমি কাৰো পৰিচয় দিব প্ৰমাণ দিবলগীয়া এটা পৰিৱেশৰ দৰে হৈছে হয় নে নহয় আমি কাৰো পৰিচয় দিব লগা আমাৰ দৰকাৰ নপৰে কোনোবাই যদি ভাবে পৰিচয় দিব লাগে সেইটো তেওঁৰ প্ৰব্লেম আমি সেইটো নাভাবোঁ বৰ ডাঙৰ কথা আপুনি খুব সুন্দৰভাৱে কৈছে আৰম্ভণিৰ মন্তব্য মই আহিব খুজিছোঁ এইবাৰ আমাৰ মাজত যিহেতু জলহাৰ প্ৰতিনিধি আছে আপোনালোকে জানে যে অসম চাহ জনগোষ্ঠী জলহা যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক জিতু আহমেদ আছে জিতু আহমেদ মই আপোনাৰ কাষলৈ আহিছোঁ আপুনি আহিছিল আমাক সাক্ষাৎ কৰিবলৈ মনৰ যেতিয়া কথাখিনি কৈছিল মই কৈছোঁ যে গোটেই 5টা জনগোষ্ঠীৰ লোক একেলগে বহিব পাৰি নে নোৱাৰি পাৰি লগে লগে সকলোৱে সন্মতি প্ৰকাশ কৰিলে আৰু তাৰ পৰিণতিত আমি এতিয়া সকলো একেলগে বহি আছোঁ জলহাসকল এতিয়া চাহ জনগোষ্ঠীৰ লোকসকল যিদৰে আহিছিল তেওঁলোকে সেই সময়ত ব্ৰিটিছৰ আমলত যেতিয়া আহিছিল একে সময়তে জলহা সকলো আহিছিল মুষ্টিমেয় জনসংখ্যা বৰ বেছি নহয় বোধ কৰোঁ 1.5 লাখ মান হ'ব হয় 2 লাখ 1.5 লাখ এনেধৰণে হ'ব 1.5-2 লাখৰ ভিতৰতে হ'ব গতিকে প্ৰথমে মই আপোনাক ধন্যবাদ জনাইছোঁ যিহেতু আজি এই অনুষ্ঠানটো কৰাৰ কাৰণে প্ৰথম প্ৰস্তাৱ মইহে দিছিলোঁ যোৱাকালি আপোনাক মই লগ কৰিছিলোঁ আৰু একেচাতে আপুনি ক'লে যে সেইটো কৰিব পৰা যায় আৰু আজিৰ সেই পৰিণতি আপুনি নিজে কৈছে গতিকে কথা হ'ল যে আমি জলহাসকল কোন যেহেতু ইতিমধ্যে অসম চৰকাৰে আৰু 4টা জনগোষ্ঠী গৰিয়া মৰিয়া দেশী চয়দৰ লগতে আমাৰ জলহাসকলকো খিলঞ্জীয়া অসমীয়া মুছলমানৰ স্বীকৃতি প্ৰদান কৰিছে এতিয়া কথা হৈছে কি আপোনাসকলে সবেই জানে যে আজিৰ সময়ত অসমত চাহ জনগোষ্ঠীৰ সম্পৰ্কে বেলেগে কোৱাৰ কোনো প্ৰয়োজন নাই এই চাহ জনগোষ্ঠী কেতিয়া আহিলে কেনেকৈ আহিলে সকলোৱে অৱগত সেই একে সময়তেই আমাৰ জলহা লোকসকলকো চাহ জনগোষ্ঠীৰ আন লোকসকলৰ দৰে যিদৰে আপোনাৰ ভূমিজ বেদিয়া বাৰহৈ গোৱালা ইত্যাদি যি জাতি জনগোষ্ঠী আছে সেই লোকসকলৰ লগতে আমাৰ একে সময়তে আমাক এই চাহ উদ্যোগত শ্ৰমিক হিচাপে কাম কৰিব আমাক কিন্তু কোনো পাকিস্তান বা বাংলাদেশৰ পৰা অনা হোৱা নাই আমি ইয়াত স্বতঃস্ফূৰ্তভাৱে মাইগ্ৰেণ্ট কৰা নহয় আমাক চালানত আনিছে আমাক গ্ৰীণ মিডিয়া বা আৰ্কেটিয়া চালানত সেই সময়ত চাহ জনগোষ্ঠীৰ লোকসকলক যিদৰে আনিছিলে একেদৰে আমাক আনিছিলে আৰু সেই সময়ৰ পৰাই অসমত চাহ জনগোষ্ঠী জলহাসকলৰ অৱস্থিতি আৰু এতিয়ালৈকে আছে আৰু আপুনি জানিব শিৱসাগৰ জিলাত যিহেতু আপোনাৰ ঘৰ শিৱসাগৰ জিলাতে হওক বা গোলাঘাট যোৰহাট জিলাতে হওক আমাৰ প্ৰায় 10খন জিলা উজনি অসমৰ বৰাক ভেলীতো আমাৰ মানুহ আছে কিন্তু আমি সাংগঠনিকভাৱে এতিয়ালৈকে সংগঠিত কৰা নাই আৰু বিটিএডিতো আমাৰ মানুহ আছে এই বৰ্তমানলৈকে আমি 10খন জিলাত সাঙুৰি সংগঠন কৰি আছোঁ আৰু সেই জলহা লোকসকলৰ আইডেণ্টি এতিয়া চাওক আমাৰ মানুহবিলাকৰ উপাধিটো কি ইউনিভাৰ্চেল উপাধি আপুনি জিতু আহমেদ কথা এটা কৈছোঁ মই কাইলৈ নুৰুল হক লিখে নুৰুল আহমেদো হ'ব পাৰে গৰিয়া মানুহজনো আহমেদ লিখিব পাৰে মৰিয়াজনেও লিখিছে কথা এটা কৈছোঁ মই বা একেধৰণে আমি হুছেইন হক আলী হক এতিয়া সকলো ইছলাম ধৰ্মাৱলম্বী যিকেইটা জনগোষ্ঠী লাগিলে তেওঁ পূৰ্ববংগীয় মূলৰ মানুহ হ'লেও নামবোৰতো একাকাৰ হৈ পৰে কিন্তু এইখিনি চাওক আমাৰ মানুহখিনি যেতিয়া অসমত চাহ উদ্যোগৰ কাৰণে আহিছিলে আমাৰ মানুহবিলাকে ধৰ্ম লৈ আহিছিলে ধৰ্মান্তৰিত ইয়াত হোৱা নাই আমাৰ মানুহবিলাক কিন্তু প্ৰকৃততে অখণ্ড আপোনাৰ বিহাৰ ঝাৰখণ্ড বা বেছিভাগ অসমত হাজাৰিবাগৰ জলহা মানুহ আছে বেছিভাগ আপোনাৰ ৰাঁচীৰো আছে গিধৰো আছে এই ধৰণে এই ঠাইসমূহৰ পৰা ইয়ালৈ আহি ধৰ্ম লগতে আহিছে কিন্তু তাত ধৰ্মান্তৰিত হৈছে সেই মানুহখিনি আমি যিমানটো অধ্যয়ন কৰি পাইছোঁ আমি আমাৰ জনগোষ্ঠীৰ ওপৰত ইতিমধ্যে PhD কৰিছে চাবিৰাণী দাস পাটৰ বুলি কয় এগৰাকীয়ে তেওঁ চেচিছতো উল্লেখ কৰিছে যে আমাৰ মানুহবিলাক মুণ্ডা চাওতাল উৰিয়া এই জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত হোৱা সেইখিনি সময়ত অসমত আহি নহয় আৰু তাতে ধৰ্মান্তৰিত হ'ল ইয়াত আহি আমাৰ মানুহবিলাক একদম টোটেলি চাহ বাগানীয়া মানুহৰ দৰেই থাকিছিল আপুনি যদি লাইনৰ আজিও আমাৰ মানুহ লাইনৰ কোৱাৰ্টাৰত চাহ জনগোষ্ঠীৰ বাকীবিলাক ধৰক উৰিয়া মানুহ এঘৰ আছে তাঁতী মানুহ আছে
ভূমিজ মানুহ আছে আপুনি চাহ বাগানৰ লাইনত যেতিয়া সোমাব তেনেকৈ তাত ক'ৰবাত দেখিব দুঘৰ মুছলিম মানুহ আছে এই মুছলিম মানুহবিলাক ক'ৰ পৰা আহিলে এই মুছলিম মানুহবিলাকেই হ'ল আপোনাৰ জলহা লোকসকল আৰু চাহ বাগানত বৰ্তমানো আমাৰ মানুহবিলাক কৰ্মৰত হৈছে যদি আপুনি শতকৰা হিচাপে যায় তেতিয়াহ'লে প্ৰায় আপোনাৰ 40-50% আমাৰ মানুহ এতিয়াও বাগানত কৰ্মৰত আৰু চাহ বাগানৰ বাকীসকল যিদৰে একাংশ লোক বাগানৰ পৰা আঁতৰি আহিলে সদায়তো বাগানত নাথাকিব সেই বাগানৰ পৰা তেওঁলোকে যিধৰণে বাকীসকল আঁতৰি আহিলে একেধৰণে আমাৰ মানুহবিলাকো বাগানৰ পৰা আঁতৰিলে কিন্তু আমাৰ মানুহবিলাকে ক'ৰবাত গৈ ভূমি বেদখল কৰা নাই আমাৰ মানুহবিলাকে বাগানৰ আশে পাশে তেওঁলোকৰ বসতি আপুনি যদি চাই দেখিব যে বাগানৰ আশে পাশে কোনোবা বস্তিত বসতি কিন্তু য'ত বসতি কৰে তাত আকৌ আদিবাসী মানুহ আছে সকলো সমিল মিলেৰে আৰু মাটি কাঢ়ি লোৱা স্বভাৱ নাই আমাৰ মানুহবিলাক এতিয়া এটা কথা মই এইখিনিতে থোৰতে ক'ব বিচাৰিম যে উৰিয়াম ঘাটত এতিয়া যি উচ্ছেদ চলি আছে আমি স্পষ্টকৈ কৈছোঁ যোৱাকালি আপোনাকো কৈছোঁ এই কথাটো আমি কৈছোঁ যে আমি উচ্ছেদৰ কোনো কাৰণতে বিৰোধী নহয় কাৰণ আজিৰ সময়ত সকলো জাতি জনগোষ্ঠী সংগঠনে একেমুখে কৈছে যে অসমৰ ভৱিষ্যতৰ স্বাৰ্থত আমাক উচ্ছেদ লাগে আমিও সেইকে কৈছোঁ যে উচ্ছেদ লাগে আৰু উচ্ছেদক আমি সমৰ্থনো জনাইছোঁ আৰু আমি লগতে এইখিনিও ক'ম যে আমাৰ উৰিয়াম ঘাটৰ ৰেংমা বনাঞ্চলত কেইখনমান গাঁৱত আপোনাৰ এই কেইবাখন গাঁও আছে তাত সেই গাঁওসমূহত আমাৰ জনা মানুহৰ বসতি আছে আৰু সেই লোকসকল ওচৰৰে কোনোবা আপুনি দেখিব তিতাবৰ কোনোবা বাগানৰ ওচৰত তাৰ পৰা আহিছে সেই যোৰহাট আৰু গোলাঘাট কিন্তু আপোনাৰ বৰাক ভেলী বা এনেকুৱা নামনি অসমৰ কিন্তু গৈ তাত প্ৰৱজন কৰা নাই আৰু এই মানুহবিলাকে ক'ৰবাত হয়তো আধা বিঘা 1 বিঘা এই ধৰণে মাটি লৈ তেওঁলোকে বসবাস কৰি আছে আমাৰ মানুহখিনিৰ এতিয়া সমস্যাটো এইটো হৈছে যে আমি মুছলমান আমাৰ টাইটেলটো আলি আহমেদ ৰহমান চিনাক্তকৰণ কেনেকৈ হ'ব আমি ইয়াত বহি থকা আটাইবিলাক সংগঠনে আমাৰ এটা দাবী আছে আমি দীৰ্ঘদিনীয়া দাবী এটা কৰিছোঁ যে আজিৰ সময়ত ইতিমধ্যে আমি ঐক্যমঞ্চ কৰিছোঁ আৰু ঐক্যমঞ্চৰ আমাৰ মুখ্য বহি আছে ইয়াত গৰিয়ামূৰীয়া দেখি পৰিষদৰ সন্মানীয় সভাপতি ময়ো অন্যতম তাৰ সদস্য গতিকে আমি সমূহীয়াকৈ এটা প্ৰচেষ্টা কৰিছে যে আমাক জনগোষ্ঠীয় পৰিচয় লাগে আজি ধৰ্ম একে হোৱাৰ কাৰণে একাকাৰ হৈ গৈছে আজি মই যদি জিতু আহমেদ ইয়ালৈ আহোঁ গুৱাহাটীলৈ বা নামনিলৈ যাওঁ ভাষাত হয়তো চিনাকি হৈ যাব যে মই উজনি অসমত বসবাস কৰোঁ কিন্তু নামটোৰ ওপৰতো চিনাকি নহ'ব যাৰ কাৰণে আজি পূৰ্ববংগীয় মানুহবিলাকৰ লগত আমাৰ একাকাৰ কৰিছে আমি দেখিছোঁ যে নামনি অসমত মিয়া জনগোষ্ঠীৰ একাংশই নিজকে জোলা বুলি পৰিচয় দিয়ে এইটো হৈছে জোলা বুলি পৰিচয় দিয়ে আৰু তেওঁলোকে অৰ্গেনাইজেশ্যন কৰিছে তেওঁলোকে দাবী কৰে যে আমাক OBC লাগে আমি ইতিমধ্যেই 1975 চনত অসম চৰকাৰৰ গেজেটৰ মতে আমি OBC স্বীকৃতিপ্ৰাপ্ত আমি OBC জাতিগত প্ৰমাণপত্ৰ আমি পাওঁ সেইফালেও চকু পৰিছে হয় আমি OBC জাতিগত প্ৰমাণপত্ৰ পাওঁ আজি আমি OBC জাতিগত প্ৰমাণ আমাৰ দেখিছোঁ যে এই ধৰণে যদি হৈ থাকে তেতিয়াহ'লে আমাৰ মানুহখিনিচোন এই টাইটেলৰ সুবিধাটো লৈ এই মানুহ পূৰ্ববংগীয় মানুহবিলাকে সুবিধা লৈ যিটো তেখেতেও ক'লে যে OBCৰ কাৰণে তেওঁলোকৰ ওচৰতো কাকছে মৰিয়া সংগঠন আমাৰ ছাজান আহমেদ ডাঙৰীয়া যিটো কথা ক'লে যে কি নহওক মই আকৌ আহিম আপোনালোকৰ কাষলৈ এটা বিৰতি ল'ম একেবাৰে চমু বিৰতি আৰু দুগৰাকী আছে তেওঁলোকৰ প্ৰাৰম্ভিক মন্তব্য ল'ম মই সময় দৰকাৰ হ'লে বঢ়াই ল'ম কথাখিনি বিতংকৈ আজি পতাৰ প্ৰয়াস কৰিম আৰু ক'ৰবাত এটা হেষ্ট কিন্তু হ'ব লাগিব এই কথাখিনি ঠিক এটা বিৰতিৰ পাছত আহি আছোঁ বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম মই এইবাৰ দেখি জনগোষ্ঠীয় মঞ্চৰ সভাপতি ইছলামুল হক মণ্ডল আছে মই আপোনাৰ কাষলৈ আহিছোঁ আপোনাৰো প্ৰাৰম্ভিক মন্তব্যটো অকণমান জানিব খুজিছোঁ দুদিন পূৰ্বলৈ কিছু সন্দেহৰ পৰিৱেশ আছিল মই ভাবোঁ মই এইটো ইয়াৰ কাৰণে অহংকাৰ কৰিব খোজা নাই অহংকাৰ কৰাটো ভুল পাপ কিন্তু দায়বদ্ধতাৰ এই কথাখিনি ক'ব খুজিছোঁ যে যিদিনাৰ পৰা এই কথাবোৰ স্পষ্টভাৱে আমি ক'বলৈ আৰম্ভ কৰিলোঁ শিৱসাগৰৰ ঘটনাটোৰ পাছত বহু লোকে দেশী সন্দৰ্ভত তেওঁলোকৰ ধাৰণাবোৰ কিন্তু এতিয়া সলনি হৈছে দেশী যে খিলঞ্জীয়া দেশীসকল যে ধৰ্মান্তৰিত 1206 চনৰ পৰাই যে তেওঁলোকৰ অৱস্থিতি আৰু আজিও ধুবুৰীৰ যি ৰঙামাটিৰ পাণবাৰী যি মছজিদ আছে পাণবাৰী ৰঙামাটি মছজিদ আছে সেই মছজিদে ইয়াৰ ঐতিহ্য বহন কৰে এই কথাখিনি মানুহে গম পোৱা হৈছে মই আপোনাৰ কাষলৈ আহিছোঁ আজি আপোনালোক একেলগে বহিছে এটা টেলিভিশ্যনৰ ষ্টুডিঅ'ত অন্তত অনুভৱখিনি অকণমান জানি ল'ব খুজিছোঁ মইতো প্ৰথমতে আপোনাক ধন্যবাদ জনাবই লাগিব আপুনি যিটো অহংকাৰ নকৰোঁ বুলি কৈছে দেশী জনগোষ্ঠীৰ গোটেইখিনি মানুহ আপোনাৰ প্ৰতি আচলতে কৃতজ্ঞ কাৰণ আপুনি ইমান দিনে দেশীৰ ওপৰত যিমানখিনি কৰিলে মই জানো আপুনি ধুবুৰীলৈকে আহিছিল আমাৰ এই মছজিদ যিটো মছজিদৰ কথা কৈছে আপুনি তালৈকেও আহিছিল আৰু কেইদিনমান আগতেতো মই কওঁ আমাৰ দেশী জনগোষ্ঠীৰ মানুহখিনি গোটেইখিনিয়ে মোক প্ৰেছাৰ দিছিল আপুনি সোনকালে গৈ তেখেতৰ তাতে গৈ সম্বৰ্ধনা জনাব লাগে ইমানলৈকে কৈছে মোক মই কৈছোঁ মই আহিম মই একচুৱেলি বেলেগত গৈছিলোঁ এখেতসকলৰ এটা মিটিং আছিল তাতে মই গৈছিলোঁ মাজতে কথাটো হ'ল মই দেশী জনগোষ্ঠীৰ মানুহ মই প্ৰথমতে মোৰ পৰিচয়টো নিৰীগোষ্ঠীয় পৰিচয়টো দিব খুজিছোঁ এথনিক আইডেণ্টিটি সেইটো হ'ল মই আচলতে মুছলমান কোচ অৰ্থাৎ মই কোচ ৰাজবংশী মূলৰ মানুহ যিটোৱে আমাৰ আইডেণ্টিটিটো বুজায় আমাৰ মানুহখিনি আৰু এটা মানুহৰ কিছুমান মানুহৰ অলপ ভুল ধাৰণা আছে যে আমাৰ মানুহখিনি 1206 খ্ৰীষ্টাব্দত আহিছে ইয়াতে
অহাটো নহয় সেই সময়ৰ পৰা পৰিচয়টো সুকীয়া হৈছে পৰিচয়টো সুকীয়া হৈছে বুলি অহা কোনো নাই ইয়াৰে মানুহ কোনো দেশী জনগোষ্ঠীৰ মানুহখিনি 1206 খ্ৰীষ্টাব্দৰ আগতো অহা নাই তাৰ পাছতো অহা নাই 1200 গতিকে মানুহখিনি আচলতে ইয়াৰে অৰিজিনেল মানুহ ধৰ্মান্তৰিত হৈছে ইয়াৰে কোচ কমতাৰ যিখিনি অৰিজিনেল মানুহ আছিল সেইখিনিৰ পৰাই ধৰ্মান্তৰিত আৰু এটা কথা মই এইখিনিতে কৈ থওঁ আমাৰ দেশী জনগোষ্ঠীৰ মানুহখিনি আচলতে সংগঠন কৰাত ইমান পাকত নাছিল আগতে দেশী জনগোষ্ঠীৰ মানুহখিনি সংগঠন বুলি ক'লে ইহঁতে পলিটিকেল পাৰ্টি বুলিয়ে ভাবিছিল যাৰ কাৰণে গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ হোৱাৰ পিছতো আমি 2016 চনত দেশী জনগোষ্ঠীয় মঞ্চ স্থাপন কৰিব লগা হৈছে বা বনাব লগা হৈছে আমি বিচাৰিছিলোঁ আমাৰ এটা সক্ৰিয় আমাৰ নিজস্ব এটা সংগঠন হওক যাতে আমি মানুহখিনিক একেলগ কৰিব পাৰোঁ আৰু সেইটো আমাৰ এই আগত লৈয়ে আমি একচুৱেলি দেশী জনগোষ্ঠীয় মঞ্চ আৰম্ভ কৰিছোঁ আৰু এতিয়া আমাৰ প্ৰায় 9খন জিলাত আমাৰ হেৰি আছে আমাৰ কমিটি আছে আমি মানুহখিনিক যিমান পাৰোঁ একেলগ কৰিব পাৰিছোঁ আমাৰ প্ৰায় 15 লাখ মান মানুহ আছে আমাৰ মানুহ ইতিমধ্যে জানেই অবিভক্ত গোৱালপাৰা জিলা বা কোচ কমতাৰ যিখিনি এৰিয়া সেইখিনি জেগাতে আচলতে আমাৰ মানুহখিনি মষ্টলি থাকে আৰু কামৰূপ ৰুৰেল ইফালে চিৰাং ডিষ্ট্ৰিক্টত আছে কোকৰাঝাৰতো আছে আমাৰ মানুহখিনিৰ মই এইখিনিতে এটা সৰু এটা আমাৰ প্ৰব্লেমৰ বিষয়ে মই ক'ম যিটো আমাৰ কাৰণে এটা বিৰাট ডাঙৰ প্ৰব্লেম সেইটো হ'ল ডি ভোটাৰৰ প্ৰব্লেম আপোনালোকে জানে এজিপিৰ যিটো ছেকেণ্ড টাৰ্ম আছিলে 1997-98ত প্ৰায় 3,80,000 মানুহক ডি ভোটাৰ বনোৱা হৈছিল সেইখিনি মানুহ মাইনৰিটি আছিল মষ্টলি বহুত ৰিলিজিয়াছ মাইনৰিটি এণ্ড লিংগুইষ্টিক মাইনৰিটি সেইখিনি মানুহক প্ৰায় 3,80,000 মানুহক ডি ভোটাৰ বনোৱা হৈছিল সেইখিনি কৰিবলৈ গৈ আমাৰ দেশী মানুহকো বহুত মানুহক আমাৰ ডি ভোটাৰ বনোৱা হৈছে আৰু সেইখিনি মানুহ ডি ভোটাৰৰ পৰা গৈ আল্টিমেটলি এফটি কেছ হৈছে ফাইনেন্স ট্ৰিবিউনেলত মানুহখিনি এতিয়া জমৰ যাতনা ভুগি আছে এইটো লৈ মই একচুৱেলি যোৱা 9 জুলাই তাৰিখে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিছিলোঁ বিজনীত তেখেতক মই লিষ্ট দিছিলোঁ যে আমাৰ দেশী জনগোষ্ঠীৰ এইখিনি মানুহ ডি ভোটাৰ আছে এইখিনি আমাৰ এফটি কেছ চলি আছে এইখিনি আপুনি কি কৰিব কিবা এটা কৰিব লাগে কাৰণ আমাক যিহেতু খিলঞ্জীয়া বুলি স্বীকৃতি দিয়া হৈছে তাৰ পিছতো কিয় আমাক বিদেশী লেভেল লগোৱা হ'ব এইটো ডাঙৰ কথা তেখেতে শিৱসাগৰত লগাইছিলে বা তেনেধৰণৰ আতিশয্য চলিছিলে চৰকাৰেও যদি সেই পৰ্যায়লৈ চৰকাৰে নকৰে আৰু এইটো কাম চৰকাৰে সোনকালে কৰিব পাৰে আৰু ইজিলি কৰিব পাৰে যিহেতু কিছুদিন আগতে আপোনালোকে দেখিছে কিছু মানুহৰ ডি ভোটাৰ আৰু এফটি কেছবিলাক প্ৰত্যাহাৰ কৰিলে গতিকে আমাৰ যিহেতু আমাক খিলঞ্জীয়া বুলি কৈছে এবাৰ গতিকে আমাৰ মানুহখিনিক ডি ভোটাৰ যিমানখিনি আছে বা যিখিনি এফটি কেছত ভুগি আছে এতিয়া গোটেইখিনি মানুহক আচলতে এইখিনিৰ পৰা মুক্ত দিব লাগে ঠিক আছে মই আকৌ আহিম আৰু জাষ্ট মই এইখিনি কথা কওঁ চিফ মিনিষ্টাৰে একচুৱেলি আমাক এইটো প্ৰতিশ্ৰুতি দিছে যে কেৱল দেশীয়ে নহয় বাকী যেতিয়া যিকেইটা খিলঞ্জীয়া ইছলাম ধৰ্মী সংগঠন আছে মানে জনগোষ্ঠী আছে সকলোৰে ডি ভোটাৰ আৰু এফটি কেছবিলাক মই প্ৰত্যাহাৰ কৰিম স্পষ্ট প্ৰতিশ্ৰুতি দিছে ঠিক আছে এইটো কাৰ্যকৰী হওক আমি সেইকাৰণে কৈছোঁ কোৱা আৰু কৰাৰ মাজত পাৰ্থক্য আছে খিলঞ্জীয়া বুলি স্বীকৃতি দিলে কিন্তু দুৰ্গতি আঁতৰা নাই স্বীকৃতিয়ে দুৰ্গতিবোৰ আঁতৰ কৰা নাই সেইটোহে বৰ ডাঙৰ কথা মই এটা বিৰতি ল'ম তাৰপাছত 3 মিনিটৰ বিৰতি 3 মিনিটৰ পাছত আমি কথা পাতিম আমাৰ সৈতে উপস্থিত থকা আশৰাফুল ইয়াছিন হুছেইনৰ সৈতে বিৰতিটো লৈ লৈছোঁ বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম আমি এটা সম্যক ধাৰণা আপোনালোকক দিবলৈ প্ৰয়াস কৰি আছোঁ অহৰহ কাৰণ আছে আমি এখন সমন্বয়ৰ অসম বুলি চিনাকি দি আমি ভাল পাওঁ কিন্তু এই সমন্বয়ৰ গইনালৈ ক'ৰবাত যিসকল এনে লোক যিসকলে খিলঞ্জীয়াসকলৰ অধিকাৰ খৰ্ব কৰাত তেওঁলোকে দিনে ৰাতিয়ে সময় পাৰ কৰিছে ব্যস্ত হৈ আছে এই কথাবোৰ হৈছে নেকি অপ্ৰিয় সত্য কথাখিনি আমি এতিয়া উত্থাপন কৰিব লাগিব মই আশৰাফুল ইয়াছিন হুছেইন আপোনাৰ কাষলৈ আহিব খুজিছোঁ ব্যৱধান কিন্তু আছে দেই আমাৰ সমাজখনত হয়নে আপুনি অনুভৱ কৰে যে আজি আপুনি চাওক মই একেবাৰে খোলাখুলিকৈ কৈছোঁ মই যদি আজি মোৰ কোনোবা এজন গৰিয়া বন্ধু মই যদি লগ পাইছোঁ কাজিয়া পেচাল নাই আমাৰ মাজত আমি বিহু ঈদ একেলগে পালন কৰি আছোঁ কিন্তু মই যেতিয়া কৈছোঁ মোৰ বন্ধুজনক যে তই ক'লৈ গৈছিলি তেতিয়া মোৰ বন্ধুজনে কয় যে মই অসমীয়া গাঁৱৰ পৰা আহিলোঁ হয়নে এই ধৰণৰ কথা বতৰা হয় বা কেতিয়াবা মই মোৰ বন্ধুজনক কৈছোঁ যে তোমালোকৰতো সমস্যা নাই আমি অসমীয়া মানুহখিনি বৰ সাংঘাতিক সমস্যাত আছোঁ মই মোৰ খিলঞ্জীয়া বন্ধুগৰাকীক এই অসমীয়া আওতাৰ পৰা বাহিৰত ৰাখিলোঁ এই পৰিৱেশবোৰৰ গইনা লৈ আমাৰ মাজত জানো এনেধৰণৰ কিছুমান বিভাজনমুখী চিন্তা কোনোবাই ৰোপণ কৰাৰ বাবে চেষ্টা কৰা নাই ধন্যবাদ ককাইদেউ প্ৰথমে আপোনাক সাধুবাদ দিছোঁ দুঃসাহসিক আজি 5টাকৈ নিষ্পেষিত অৱহেলিত জনগোষ্ঠীক আপুনি
একেলগে একেখন মঞ্চত লৈ আনিছে প্ৰথমে মই তাৰ বাবে আপোনাক সাধুবাদ দিছোঁ আৰু প্ৰথমে মই সাধাৰণতে মই একেবাৰে জনগোষ্ঠীয় কথাখিনি নকৈ মই নিজকে বা অসমীয়া মুছলমান হিচাপে চিনাক পৰিচয় দিয়াটো মই বেছি গুৰুত্ব আৰোপ কৰোঁ মোৰ ব্যক্তিগত কথা আৰু মোৰ লগৰ আন 10জনো অসমীয়া মুছলমান আমাৰ প্ৰথম পৰিচয়টোৱে অসমীয়া মুছলমান জনগোষ্ঠী থাকিব জনগোষ্ঠী আছে আমাৰ জনগোষ্ঠীৰ ইতিহাস আছে হুমায়ুন তামুলী বৰুৱাই যেনেকৈ গৰিয়াৰ কথা কৈ গৈছে আপোনাৰ চিহাবুদ্দিন তালিছৰ যিখন আপোনাৰ তাৰিখে আছাম যিখন ফাটিয়া ইব্ৰিয়া তাত কৈ গৈছে যে অসমৰ মুছলমানসকলৰ কেৱল নামত তেওঁলোক প্ৰাৰ্থনা তেওঁলোকে একো নাজানে এতিয়া কথা হ'ল আমি জনগোষ্ঠীয় কথাবোৰতকৈ চাওক বৰ অসমখন চপৰে এখাই গ'লেই এই মুহূৰ্তত মোৰ ব্যক্তিগত অনুভৱ যে আমি অসমীয়া মুছলমান আমাৰ প্ৰথম পৰিচয় অসমীয়া মই ব্যক্তিগতভাৱে নচ্ছাত কৰোঁ এটা বস্তু সেইটোৱে হৈছে যে ইছলামিক ব্ৰাদাৰহুড ৱৰ্ল্ড ৱাইড প্ৰথম কথা ধৰ্ম আৰু সংস্কৃতি সম্পূৰ্ণ পৃথক বস্তু এটা আমি তিনিটা চিৰ ওপৰত আমি সাধাৰণতে আমাৰ অসমীয়া মুছলমানখিনিক যদি মই কওঁ মই সকলোকে সন্মান জনাই সকলোৰে হৈ মই কথাকেইটা কৈছোঁ মই ডেফিনেটলি জনগোষ্ঠীয় কথাখিনি থাকিব কাষ্ট কালচাৰ ক্ৰীড কাষ্টম কষ্টিউম কাপোৰ পিন্ধালৈকে কৈ গৈছে ন সাজান চাহাবে কৈ গৈছে কাষ্টিউমৰ কথালৈকে আহিছে এতিয়া প্ৰথম পৰিচয়টো আমাৰ অসমীয়া কথাটো আহিব লাগিব অসমীয়া মুছলমান আমি গতিকে এই ক্ষেত্ৰত কিন্তু যে আমি যিদৰে নিষ্পেষিত অৱহেলিত পূৰ্বৰে পৰা বাৰু আমি কিছু আত্মসমালোচনাৰ আমাক প্ৰয়োজন আছিলে নেকি সেই কথাবোৰো কিন্তু এইখন মঞ্চৰ পৰা যাব লাগিব ককাইদেউ আমাক দিয়া নাই আমি পোৱা নাই আমি কি দিছিলোঁ আমাৰ কি অৱদান আছে সেই অৱদান ক'ৰবাত স্তীমিত হৈছে নেকি সেই কথাবোৰ আজিৰ দিনতে আপুনি এইখন মঞ্চতেই কথাখিনি আমি আত্মসমালোচনাৰ আমাৰ প্ৰয়োজন থাকিব মোৰ কথাটো হ'ল যদি মই আপোনাক একদম চমুকৈ যদি আপোনাক মই ক'ব বিচাৰোঁ যে অসমীয়া মুছলমান দেখি জলহা গৰিয়া মৰিয়া সকলোকে সংমিশ্ৰণত কৈছোঁ এসময়ত এখেতে কৈ গ'ল মোৰ কাষতে বহি আছে এখেতে সুন্দৰকৈ কৈ গ'ল যে চাহ জনগোষ্ঠীৰ কথাটো কৈ গ'ল আপুনি জানেনে অসমত চাহ জনগোষ্ঠীত 70জন অসমীয়া মুছলমান চাহ খেতিয়ক আছিল এসময়ত আজি আছে নাই অসমৰ মফিদা আহমেদ যোৰহাটৰ পৰা MP আপুনি জানেনে ভাৰতবৰ্ষৰ ভিতৰত প্ৰথমগৰাকী মুছলমান মহিলা MP ইমদাদ আলী IPS অসমৰ প্ৰথমজন IPS ইম্পেৰিয়েল ছাৰ্ভিচ বুলি কোৱা হয় তেতিয়া প্ৰথমজন ৰাষ্ট্ৰদূত আৰু সমগ্ৰ ভাৰতৰে প্ৰথমজন আপোনাৰ CRPFৰ ডাইৰেক্টৰ জেনেৰেল তেখেত সেই কথাবোৰ আজিলৈকে আপুনি তয়বুল্লাহ চাহাবৰ কথা কওক আপুনি মফিজুদ্দিন আহমেদ হাজৰিকাৰ কওক আজি তেখেতৰ জন্মতিথি মফিজুদ্দিন আহমেদ হাজৰিকাৰ কথা কওক পদ্মশ্ৰী আব্দুল সত্তাৰ ছৈয়দ আব্দুল মালিক এই গোটেই মানুহখিনি এতিয়া এই ধাৰাটো ক'ৰবাত বাৰু স্তীমিত হ'বলৈ গৈছে নেকি সেই কথাবোৰো কিন্তু এই মঞ্চৰ পৰাই যাব লাগিব নহ'লে একপক্ষে আমি পোৱা নাই ৰাজনৈতিক সমাধান এটা সাধাৰণতে সকলোকে লাগে ৰাজনৈতিক সমাধান প্ৰয়োজন কিন্তু ৰাজনৈতিকৰ পিছত লাগি আমি আমাৰ আৰ্থসামাজিক আমাৰ যিটো ছ'চিঅ' ইকনমিক যিটো আৰ্থসামাজিক বুলি যিটো সাংস্কৃতিক আৰু সাহিত্যৰ ক্ষেত্ৰত আমি আমাৰ সেই অৱদানবোৰ আমি ক'ৰবাত বাৰু সেইফালৰ পৰা আঁতৰি গৈছিলোঁ এতিয়া আপুনি কোৱা নিচিনা অসমীয়া মুছলমান মোৰ নিজৰ ক্ষেত্ৰতে হৈছে ক'ৰবাত বাৰু আমিও সেই বস্তুখিনিত আমাৰো কথা এটা আছিল আমি ধৰ্মীয় পোচাক জোৰেৰে মই যদি ব্যক্তিগত কথা এটা এইটো মই যিটো কৈছোঁ এইটো ভুক্তভোগী আপুনি যেনেধৰণে মোৰ ব্যক্তিগত কথা এটা কওঁ মই টিউশ্যন কৰিবলৈ গৈছিলোঁ হাই ছেকেণ্ডেৰী পঢ়ি আছোঁ মই তেতিয়া ডিমৌ হাই ছেকেণ্ডেৰী তেতিয়া মই ডিমৌ ৰাইচাই গাঁৱত মোৰ ঘৰ এখেতৰ ঘৰৰ কাষতে ডিমৌ চাৰিআলিৰ পৰা ৰাইচাইলৈ যাওঁতে ডিমৌ দলংখন আছে তেতিয়া সেই সময়তে এই দলঙৰ ওচৰতে তাৰমানে আৰ্মি বহি থাকে মানে সাধাৰণতে বকথা নেমুগুৰি চৰগুৱা সাংঘাতিক এৰিয়াতে তাত বহি থাকে আৰু মোৰ চেহেৰাটো অকণমান দেখিবলৈ কিবা বুলি ভাবি কিবা অকণমান পৃথক বুলি ভাবি এবাৰ মোক ৰখাই দিলে ৰাতিপুৱা সময়ত পুৱাই টিউশ্যনৰ পৰা আহিছোঁ ৰখাই দিলে মই টুপিটো খুলিলোঁ ঠাণ্ডা কালি আছে টুপি খুলিলোঁ জেকেট খুলিলোঁ তো মোক সুধিলে তই কি ল'ৰা মানে নৰ্থ ইণ্ডিয়ান বুলি ভাবিলে চাগে মইতো অসমীয়া ল'ৰা মইতো অসমীয়া মানুহ মোৰ ঘৰ কটেটো ঘৰ ককাৰ এটা ফ্ৰীডম ফাইটাৰ জানে বহুতে জানে তো অসমীয়া ল'ৰা বুলি ক'লোঁ তাৰপিছত মোক পুলিচে ধৰা দেখি মোৰ ঘৰৰে নিজৰ ককাইদেউ কোনা ককাইদেউ মই নামে সেতি কৈছোঁ ভগৱানে তেওঁক চিৰশান্তি দান কৰক আমাৰ নামবোৰ তেনেকুৱা আকৌ দেই আমাৰ নামবোৰ তেনেকুৱা পোনা সৰুকণ এনেকুৱা পোনা ককাইদেউ মোক কৈ পেলাই মই যে কৈছোঁ যে কি সুধিলে তোক মই যে ক'ৰ ল'ৰা হ'লে কি ক'লি তই মোক সুধিলে মই ক'লোঁ অসমীয়া ল'ৰা বুলি ক'লোঁ হাৰি কি মানুহ তইতো নামটো ক'ব লাগে তই অসমীয়া বুলি কেলৈ কৈছ মোক কৈছোঁ হাৰি মই অসমীয়া নহয় মই কি মোৰ প্ৰথম পৰিচয় অসমীয়া এতিয়া বহুতে মোক এবাৰ মাজতে মানে এবাৰ ফটকে কিবা কবিতা এটা আবৃত্তিৰ ক্ষেত্ৰত সম্ভৱতঃ ডক্টৰ অনিল শইকীয়া ছাৰৰ ঘৰতে বা এনেকুৱাতে মোৰ যিটো মনত আছে হয় মৰাণৰ ফটকে ক'লে তুমি মুছলিম নহয় মই অসমীয়া বুলি ভাবিছিলোঁ এই কথাটোৱে মই অসমীয়া বুলি ভাবিছিলোঁ মই কৈছোঁ যে হেৰি আমিবোৰ এই মাটি পানী লোৱা অসমীয়া মাটি পানী জানেনে আগৰ দিনত বাথৰুমলৈ যোৱাৰ পিছত চাবোন নাছিলে মানে মাটি আৰু পানী ব্যৱহাৰ মাটি পানী লোৱা আমি অসমীয়া এই কথাবিলাক এতিয়া ঘটনাটো কি হৈছে মই যদি একেবাৰে আপোনাক কওঁ আজি এই অনুষ্ঠানটোলৈ অহাৰ আগত চাওক আমাৰ কিছু ঐতিহ্য আছিলে
আপুনি যদি শ্বাহ মিৰাণ চাহাবৰ কথা কয় তেখেতে কৈ গৈছে জিকিৰ জাৰি তাৰ আগতে জাৰি বেলাড যিটো মানে মালিতা বুলি যিটো কোৱা হয় আমি দুখৰ এই জাৰি জিকিৰ আজিমুদ্দিন আহমেদে কাম কৰি আছে তাৰ ওপৰত এতিয়া কেৰিমুদ্দিন আহমেদ শ্বাহ বকুল বনৰ কবি তেওঁলোক আছিলে তাৰ আগতে ৰেকিবুদ্দিন আহমেদ শ্বাহ আছিলে তেওঁলোকে কৰি গৈছে এইবিলাকক লৈতো আমি প্ৰতিনিধিত্ব কৰিব লাগিব এইবিলাক আমাৰ হাতৰ পৰা এৰাই গৈছে নেকি জাৰিক মঞ্চমুখী কৰা মানুহজনে হৈছে আজিমুদ্দিন আহমেদৰ পিছত এই অৱস্থাটো কি হ'ব আজি অসমৰ সাহিত্য সভাৰ এই আটাইকেইটা জনগোষ্ঠীকে ৰিপ্ৰেজেণ্ট কৰা হওক বা অসমীয়া মুছলমান মই অসমীয়া মুছলমান বুলি শব্দটো কম দেই বাৰে বাৰে মই একদম গৰিয়া হওঁ মই গৌৰৱ কৰোঁ কিন্তু অসমীয়া মুছলমান মই মোৰ প্ৰথম পৰিচয় অসমীয়া ইমৰান শ্বাহলৈকে আহিলে তাৰপিছত অসমৰ অৱদানখিনি আমাৰ ল'ৰা সেইদিনাখন ডক্টৰ নুৰুল আমিন মই 1 মিনিট সময়ত আপোনাক মই শেষ কৰিম ডক্টৰ নুৰুল আমিন আল আমিনৰ এটা প্ৰগ্ৰেম সমাজ কল্যাণৰ এটা প্ৰগ্ৰেম তেওঁলোকে অসমীয়া অৱদানৰ যথেষ্ট কিতাপ পত্ৰ তেওঁলোকে ওলাইছে অসমীয়া অৱদান গোটেই কিতাপখিনি ওলাইছে তেওঁলোকে ভিতৰতে কাম কৰি আছে ল'ৰা ছোৱালী শিক্ষা দীক্ষাৰ ক্ষেত্ৰত অসমীয়া মুছলমানৰ আটাইতকৈ ডাঙৰ অসুবিধাটোৱে হৈছে ড্ৰপ আউট কেছেছ ডক্টৰ নুৰুল আমিনে কোৱা কথা তেওঁলোকে নিজে কাম কৰি আছে অসমীয়া ল'ৰা ছোৱালী হাই ছেকেণ্ডেৰীৰ পিছত নপঢ়ে ইতিহাসৰ চৰ্চা নকৰে সাংস্কৃতিক তেওঁলোকে নিদিয়ে ধুতি মোৰ আটাজানে ককাহঁতে পিন্ধিছিলে ধুতি পিন্ধা বাদ দিলে আগতে ৰিহা আছিল একেবাৰে সেই বস্তুটো বাদ দিলে ক'ৰবাত এনেকুৱা এটা ঘটনা আমাৰ হৈছে এইটো এজন মই খুব তেখেতক শ্ৰদ্ধা কৰোঁ নামটো ল'ব পাৰিম নাই এইটো মানে আমাৰ ৰাজগুৰু ছাৰ আমি গোটেই অসমৰ মুছলমান বা ভাৰতৰ মুছলমানে বিচাৰে যে গোটেই ভাৰতখন ধৰ্ম নিৰপেক্ষ হৈ থাকক আৰু আমি এৰি নিদিওঁ আমি কিন্তু অকণমান গুড়া হৈ থাকিম এইটো আকৌ কেনেকুৱা কথা 1 নম্বৰ 2 নম্বৰ কথা এটা সেইটো আকৌ আন এজন সাংবাদিক আমাৰ হাইদৰ হুছেইন ডাঙৰে কৈ যোৱা আপুনি মন কৰিব শিৱসাগৰ ডিব্ৰুগড় যোৰহাট গুৱাহাটী ডাঙৰ চহৰৰ আটাইতকৈ মাটি বাৰী চহৰৰ মাজত থকা মানুহবোৰ কিন্তু মুছলমান মানুহ অসমীয়া মুছলমান মানুহ কিন্তু আজিলৈকে এটা শৈক্ষিক বৌদ্ধিক দিশত এই মানুহখিনি এখন কলেজ বা এখন ইনষ্টিটিউট কিয় নকৰিলে গোপাল বড়ো স্কুলৰ কথা হাইদৰ হুছেইনে কৈছে যে গুৱাহাটীৰ মাজমজিয়াত সেই গোপাল বড়ো এটা সৰু জনগোষ্ঠীৰ পৰা এজন মানুহে ইমানখিনি এখন স্কুল কৰি থৈ গ'ল গোপাল বড়ো হাইস্কুল আপুনি আজি চাওকচোন লাখ টকীয়াৰ পৰা লৈ গোটেই মানুহখিনি অসমীয়া এটা অনুষ্ঠান নাই আপুনি চাওক শিৱসাগৰ য'ত কোৱা হয় যে সকলোবিলাক অসমীয়া মুছলমানৰ প্ৰাণ কেন্দ্ৰ 92 চনত সিদিনা অৰুণোদয় কলেজ স্থাপন কৰিছে ইমৰান শ্বাহ আমাৰ অসম সাহিত্য সভাপতি ইমৰান শ্বাহ ডক্টৰ মনিউল হুদা অৰ্থনীতিবিদ আমাৰ ন্যায়মূৰ্তি দাৰাকুল্লাহ তেখেত এতিয়া সদ্য অৱসৰপ্ৰাপ্ত আৰু আছিলে আপোনাৰ আৰু ফাতেউল মান্নান ছাৰ তেওঁলোকে মিলি অৰুণোদয় কলেজখন কৰিলে মুছলমানৰ কলেজ নহয় অৰুণোদয় কলেজ শিৱসাগৰ তেনেকুৱা সকলোৱে গ্ৰহণযোগ্য এটা অনুষ্ঠান কিন্তু আজি আমাৰ নাই আমাৰ ল'ৰা ছোৱালী কিন্তু ইতিহাস পঢ়িবলৈ বাদ দিছে যাৰ অতীত নাথাকিব তাৰ কিন্তু ভৱিষ্যতো নাথাকিব এই কথাখিনিও কিন্তু আত্মসমালোচনা কৰা এইখন মঞ্চৰ পৰা কিন্তু প্ৰয়োজন আছে মই ধন্যবাদ জনাইছোঁ আপোনাৰ মন্তব্যখিনি খুব সুন্দৰভাৱে আপুনি কথা কৈছে নুৰুল হক ডাঙৰীয়া আকৌ এবাৰ মই আপোনাৰ কাষলৈ আহিছোঁ এতিয়া এইখিনি কথা এতিয়া আমি পাতি আছোঁ ঠিক আছে আপোনালোকেও ভিন্ন ঠাইলৈ যায় আপোনালোকেও সংগঠন কৰে সদৌ অসম ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেতিয়াবা আন সংগঠন যিবোৰ জাতীয় জীৱনৰ সৈতে যিসকল সম্পৃক্ত আটাচুৰ অনুষ্ঠানেই হওক কেতিয়াবা মই সূত্ৰধৰ অনুষ্ঠানতো আপোনাক সেইদিনা লগ পাই আহিছোঁ সংগঠন কৰে ভিন্নজনৰ সৈতে কথা বতৰা ভাৱৰ আদান প্ৰদান বিনিময় ইত্যাদি হয় কিন্তু আমি ক'ৰবাত মই বাকীসকলৰ কথা বাদ দিলোঁ এই 5টা জনগোষ্ঠীৰ মাজতো বেয়া নাপাব মই জানো কাৰণে কৈছোঁ 5টা জনগোষ্ঠীৰ মাজতো আমি উচ্চ আমি নিচ আমি এনে এই ধৰণৰ সংকীৰ্ণ কিন্তু একাংশ লোকৰ মনত আছে এইটো কথাও একেবাৰে অপ্ৰিয় এইখিনিও কিন্তু ক'ৰবাত নাইকিয়া কৰিব লাগিব যিধৰণে আমি নাইকিয়া কৰিব লাগিব আপোনাক যদি কোনোবাই কয় যিধৰণে আপুনি ক'লে যে তুমি মুছলমান মই অসমীয়া বুলিহে ভাবিছিলোঁ এই যিটো কয় বা তুমি অসমীয়া মই মুছলমান বুলিহে ভাবিছিলোঁ এনেধৰণৰ যিবোৰ কথা বতৰা এই যিবোৰ প্ৰশ্নৰ অৱতাৰণা হয় এইবোৰ উত্থাপন নোহোৱা পৰিৱেশ এটা জানো আমাক নালাগিব গতিকে আমি ক'ত আমি লয় হেৰুৱাইছোঁ বুলি আপুনি ভাবে কথাটো এইটোৱে আমাৰ আজি আমি দুৰ্বল বুলি যিটো কৈছোঁ আমি যে আজি দুৰ্বল হ'লোঁ আমাৰ জনগোষ্ঠীকেইটা যে আমি দুৰ্বল হৈ পৰিছোঁ ইয়াৰ কাৰণটোৱে হ'ল আমি নিজকে আত্মবিশ্লেষণ কৰা নাই তেখেতে কোৱাৰ নিচিনা এই কামখিনি অসম আন্দোলনৰ সময়তে যিসকল মানে খিলঞ্জীয়াৰ কথা কৈছিল তেতিয়া বা অসম আন্দোলন কৰিছিল খিলঞ্জীয়া মুছলমান মানে এই আমাৰ জনগোষ্ঠীৰ ব্যক্তিসকলে তেওঁলোকে কথা বাৰ্তাবিলাক তেতিয়া চিন্তা কৰিব লাগিছিল বহুত দেৰি হ'ল এতিয়া কথাটো হৈছে কি যে আমাৰ মাজত যি এটা কথা এটা এতিয়া কথাটো হৈছে আমি যেতিয়া এটা সংগঠন কৰিব গৈছিলোঁ মই কৈছোঁৱে আমি যেতিয়া গৰিয়ামৰীয়া দেশী বুলি কৈছিলোঁ আমাক বহুত জেগাৰ পৰা খেদি পঠোৱাইছিল এনেকুৱা অৱস্থা যে আমি মানে ক'ত গৰিয়া বুলি ক'লে আমাক গালি পাৰিছিল গতিকে আমাৰ আইডেণ্টিটি মুছলমান হৈ আছে আমাৰ কথাটো আমি মুছলমান শব্দটো আঁতৰাই দিছোঁ এইকাৰণে আমাৰ সংগঠনটোত আমি অসমীয়া মুছলমান আপুনি চাওক সেইদিনা মই আপোনাক কৈছোঁ ৰাজদীপ বাইলুং বৰুৱাক অসমীয়া হিন্দু বুলি ক'ম নেকি কেতিয়াও নকয় অসমীয়া মুছলমান শব্দটো কিয় লাগে আমাক অসমীয়া আমি জাতি অসমীয়া জনগোষ্ঠী আমাৰ গৰিয়া ধৰ্ম আমাৰ ইছলামটো মোৰ ঘৰৰ বস্তু নহয় এতিয়া মই সেইটোকে আপোনালোকক কওঁ বহু লোকক মই ভিন্ন
সময়ত কৈছোঁ আজি আপুনি অসমৰ কেইটামান জনগোষ্ঠী আছে তেওঁলোকক লৈ ইমান চৰ্চাও নহয় কিন্তু কিয় চৰ্চা নহয় কাৰণ তেওঁলোকক এই ধৰণৰ এটা বিতৰ্কৰ মাজলৈ তেওঁলোক যাবলগীয়া হোৱাই নাই বা তেওঁলোকক সেই প্ৰশ্নবোৰ উত্থাপন কৰিবলগীয়া হোৱাই নাই কোন সেইসকল লোক আপুনি এতিয়া টাই খাময়াং বুলি কওক যিসকলক শ্যাম মানুহ বুলি কয় তেওঁলোকক আপুনি ধৰ্ম সোধে নেকি আপুনি টাই খামটিক ধৰ্ম সোধে নেকি মৰাণক ধৰ্ম সোধে নেকি বড়োৰ খ্ৰীষ্টিয়ান আপুনি বড়োত খ্ৰীষ্টান আছে নে বাথৌ আছে নে শংকৰী আছে ব্ৰহ্ম সমাজ আছে আপুনি সোধে নেকি নুসুধে কেতিয়াও তেতিয়াহ'লে এইসকল যেতিয়া জনগোষ্ঠীয় পৰিচয়ৰে উদ্ভাসিত একে সময়তে আপুনি টাই টুৰুং টাই আইটন টাই ফাকে তেওঁলোকক আপুনি ধৰ্ম সুধি ফুৰে একজেক্টলি সেই কথাটোকে মই কৈছোঁ যে আমি ধৰ্মীয় গণ্ডিটোৰ পৰা ওলাই আহিব লাগিব আৰু আমাৰ সেই কথাটোৱে আমাৰ লক্ষ্য উদ্দেশ্য এইটোৱে যে ধৰ্মীয় পোচাকযোৰ কিয় ধৰ্মীয় ভাৱটো আগত কিয় মুছলমান শব্দটো কিয় লাগে আমাক মুছলমান যোনে ইছলাম মানে তেওঁ মুছলমান গৰিয়া বুলি ক'লে অট'মেটিকেলি অসমীয়া মুছলমান গমেই পাব গৰিয়া বুলি ক'লে ইছলাম ধৰ্মাৱলম্বী অসমীয়া মুছলমান শব্দটো মই ভাবোঁ এটা অপভ্ৰংশ শব্দ অসমীয়া মুছলমানৰ কোনো অস্তিত্ব নাই অসমীয়া হিন্দু বুলি যেতিয়া কোৱা নহয় এইটো ব্যাকৰণভাৱে ভুল এইটো গতিকে এই কথাটো এই মুছলমান শব্দটোৱে আঁতৰাই তেখেতে কিবা এটা মাজত এইটো মই ইতিহাস সম্বলিত কথা ক'ম দেই মই কোনো প্ৰথম কথা ইয়াৰ অসমীয়া মুছলমান মই কথাটো স্পষ্টীকৰণটো এবাৰ দি ল'ব লাগিব মই কথাটো কিয় কৰিলোঁ প্ৰথম কথা হ'ল ইতিহাসত লিখা আৰু আমি মানি লোৱা প্ৰথম কিতাপখনেই হৈছে চিহাবুদ্দিন তালিছৰ ফাটিয়াই ইব্ৰিয়া যিখনক আমি তাৰিখে আছাম তাত তেওঁ খুব স্পষ্টকৈ দুটা কথা লিখি গ'ল যাৰ কাৰণে এই পৰিচয়টো আহিলে আদাৰৱাইজ কোনো অহা কথা নাছিলে তেওঁ লিখি থৈ গ'ল যে অসমত বাস কৰা মুছলমানসকলৰ ধৰ্মীয় যিটো পৰিচয় তেওঁলোকৰ ধৰ্মীয় পৰিচয়টো তেওঁলোকৰ নামটোৰ বাহিৰে তেওঁলোকৰ একো নাই ঠিক তাৰ পৰাই ইয়াণ্ডাবু সন্ধিলৈকে তাৰ মানে আমাৰ 1826 চলৈকে এই যিখিনি এই বস্তু এই কথাখিনি অসমীয়া হিন্দু বুলি অহা নাই হিন্দুৰ ভাৱটো অলপ ডাঙৰ হিন্দুত্বটো বেলেগ সনাতনীটো এটা বেলেগ বস্তু এটা সেইটো বেলেগ এটা বস্তু এইটো পিছত কেতিয়াবা আপুনি সুযোগ সুবিধা দিলে কথাটো কম অসমীয়া মুছলমান বুলি কোৱাৰ আগতে ইতিহাসৰ পৰা সেই বস্তুটো আহি আছে মই শেষ কৰি লওঁ কাৰণ ইতিহাসৰ বস্তুটো আমি যেতিয়া চাওক আজি বাঘ হাজৰিকাৰ কথাটো আহিছে কাৰণ কিতাপত নাই বুলি কৈছে যদি আমি চিহাবুদ্দিন তালিছৰ কথাটোৱে আমি যদি ধৰোঁ সেইখনকে মূল কাৰণ তেওঁলোকে এটা স্বীকৃতি দি গ'ল আজি যদি চিহাবুদ্দিন তালিছে যদি ফাটিয়া ইব্ৰিয়া বা আমি যিখন কওঁ তাৰিখে আছামত যদি নিলিখিলে হয় আজি আমি হয়তো মূৰ দাঙি থিয় হ'বও নোৱাৰিলোঁ হয় সেইটো কৃতিত্ব তেখেতৰ আমি দিব লাগিব চিহাবুদ্দিন তালিছে গালি পাৰি গ'লেও কৈ থৈ গ'ল যে এই মুছলমানখিনি মোগলৰ লগত নাই আৰু সেইটোৱে আহোমৰ লগত একাকাৰ হ'বলৈ আমাক এটা সুযোগ নতুনকৈ দিলে আহোমৰ বিশ্বাসভাজন হ'ব পৰা সেই কথাখিনি আহিলে তাৰপিছত সেইকাৰণে অসমীয়া মুছলমানৰ এই কথাখিনি তালিচিয়ে অসমৰ জনগোষ্ঠীৰ বিষয়ে তেওঁ নাজানিছিল তেওঁ মুছলমান যিটো অসমীয়া মুছলমান বুলি কৈছিল কিন্তু আপুনি যদি ইতিহাস চাই মমাই তামুল বৰুৱাৰ যিখন সমাজ তাতে অসম বুৰঞ্জীত উল্লেখ আছে গৰিয়া মৰিয়া বুলি অকল গৰিয়া বুলিহে উল্লেখ আছে এতিয়া মোক ক'ব দিয়া যেতিয়া আপোনাৰ চুকাফাই যেতিয়া এণ্টাৰ কৰিছিল অসমত তেতিয়া তেওঁ চেংচাই গৰিয়াক লগ পাইছিলে গৰিয়া মানে তেতিয়া আছিল গতিকে চেংচাই গৰিয়া তেওঁ মুছলমান নাছিল মই ভাবোঁ নাছিল তেওঁ চেংচাই গৰিয়া পৰিয়াল তেতিয়াৰ পৰাই আছিল তাৰমানে গৰিয়া সমাজখন আছিল কিন্তু তেওঁ তেতিয়া ইছলাম ধৰ্ম হয়তো গ্ৰহণ কৰা নাছিল কিন্তু এই গৰিয়া জনগোষ্ঠী তেতিয়াৰ পৰা ইতিহাস আছে চুকাফাৰ সেই সময়ৰ পৰা তেওঁলোকক জলম বঁটা দিছিল সেই পৰিয়ালটোক আনি চুকাফাই নিজৰ লগত ৰাখিছিলে তেওঁলোকক জলম বঁটা দিছিল তেওঁৰ লগত মানে বিষয়বাদ দিছিল সেই পৰিয়ালটোক গতিকে গৰিয়াৰ অস্তিত্বটো অসম বুৰঞ্জীত জল পটপটকৈ আছে সেইকাৰণে আমাৰ জনগোষ্ঠীৰ কথাটো আছে পিছত মৰিয়াৰ কথাটো আহিল গতিকে এই কথাটো হ'ল কি তালিচিয়ে এজন বাহিৰৰ লিখক আছিল বুৰঞ্জীবিদ আছিল তেওঁ যেতিয়া হেৰিৰ লগত আহিছিল মিৰ্জুমলাৰ লগত আহোঁতে তেওঁ মই পঢ়িছোঁ এইটো তেওঁ লিখিছিল যে অসমীয়া মুছলমানসকলে অসমীয়া হিন্দুৰ লগত বেছিকৈ মিলি থাকিব বিচাৰে তেওঁলোকে অসমীয়া হিন্দু বুলি কৈছে তাততো অসমীয়া হিন্দুৰ জনগোষ্ঠীৰ নাম কোৱা নাই সেই ঠিক তেনেকৈ অসমীয়া মুছলমানখিনিৰ কথা অসমীয়া মুছলমান বুলিয়ে কৈছে অসমীয়া হিন্দুৰ লগত বেছি মিলি থাকিব বিচাৰে তেওঁৰ ধাৰণা নাছিল যে মানুহখিনি গৰিয়া একজেক্টলি সেই কথাটো কিন্তু বুৰঞ্জীত তাৰে আগতেই গৰিয়াৰ ইতিহাস আছে আৰু ইতিহাস প্ৰসিদ্ধ এটা জনগোষ্ঠী গতিকে আমাৰ কথাটো হ'ল কি আমি গৰিয়া মানে অসমীয়া আৰু গৰিয়া মানে মুছলমান জাতি আমাৰ অসমীয়া জনগোষ্ঠী আমাৰ গৰিয়া ধৰ্মটো ইছলাম আমাৰ সেইটোৱে কনচেপ্ট আৰু এই গোটেই কথাটো হ'ল কি আমাৰ এতিয়া সমস্যাটো গোটেই কমপ্লেক্স এই যিটো ধৰ্মটোক লৈ জনগোষ্ঠীটোক লৈ বা জাতিটোক লৈ আমাৰ মানুহে যিমান সচেতন হ'ব লাগিছিলে যিমান জানিব লাগিছিলে সেই কথাখিনি আমাৰ নাজানে ইতিহাসখিনিয়ে নাজানে তেখেতে কোৱাৰ নিচিনা আমাৰ অধ্যয়ন নাই আমাৰ ল'ৰা আজিৰ প্ৰজন্মৰ আপোনালোকে আজি এইখিনি গুৰি ধৰি আছে মই আপোনাক ক'লো আপুনি দুজনমান হায়াৰ ছেকেণ্ডেৰী পঢ়ি থকা দুজনমান ডিগ্ৰী অধ্যয়ন কৰি থকা কোনোবা দুজনমান আপুনি গৰিয়া ল'ৰা সোধক মৰিয়া ল'ৰা সোধক আজি হয়তো অকণমান দুই এজন সচেতন হৈছে পৰিৱেশ পৰিস্থিতি দেখি কিন্তু গৰিষ্ঠ সংখ্যকে অধ্যয়নৰ প্ৰতি আগ্ৰহী নহয় ডাঙৰীয়া মই হাঁহি উঠিব এতিয়া কম এটা উদাহৰণ দিম এই যে পাহাৰত যে এভেকশ্যন হৈছে এভেকশ্যন হওঁতে তেওঁলোকে আমাৰ ওচৰত আহিছে চাৰ্টিফিকেট বিচাৰি তেওঁলোকে মোক সুধিছে যে আমি গৰিয়া নে মৰিয়া নে দিছি
তেওঁলোকে নিজৰ জনগোষ্ঠীটোৱে নাজানে কথাটো আমাৰ ক'ৰবাত ভুল হৈছে আমিও নেতৃত্ব লওঁতে আমি আমাৰ পলমো হৈছে আমি লাহে লাহে কাম কৰিছোঁ গতিকে এই কথাবিলাক নিজৰ জনগোষ্ঠীৰ পৰিচয়টো যেতিয়া নাজানে এজন মানুহে সেই মানুহটো কেনেকৈ অসমীয়া চেণ্টিমেণ্টটো থাকিব তেওঁ গতিকে ধৰ্মীয় কথাবিলাকে অসমীয়া মুছলমান যোনটো কৈ আছে আমি অলপ হেৰি পৰা আঁতৰি অহাৰ নিচিনা লাগিছে এতিয়া কি ধুবুৰীৰ যোনখিনি মানুহ আছে বা আমি এটা মিয়া মুছলমান বুলি কওঁ তেওঁলোকে অসমীয়া নহয় নেকি অসমত থকা মানুহ অসমীয়া নহয় নেকি অসমীয়া মুছলমান বুলি আপুনি যিসকল এতিয়া চাওক সাংবিধানিক কথাও আছে আইন আদালতৰ কথাও আছে সেইকাৰণে আমি গৰিয়া মৰিয়া ডিচি নামটো যে লৈছো কাৰণ ফাইটটো তেওঁলোকৰ লগত খোলাখুলিকে কৈছো আজি অসমীয়া নহয় নেকি অৱদান নাই নেকি গতিকে আজি সেইখিনি মানুহ অসমীয়া সেইখিনি মানুহ অসমীয়া বুলি কিন্তু খিলঞ্জীয়া বুলিতো আপুনি খিলঞ্জীয়া বুলি যেতিয়া নকলে তেতিয়া কিয় আমি মনে খিলঞ্জীয়াটো হেৰিয়ে ওলোৱা নাই বেছি আমিতো একো পোৱা নাই আমি কি পালো আমাক ক'লে যে আমি খিলঞ্জীয়া হলো খিলঞ্জীয়া পালো কিন্তু কি দিলে আমি দাবী কৰিছিলো আজানপীঠ বঁটাটো এবাৰ দিলে তাৰপিছত সৈয়দ আব্দুল মালিক বঁটা দিব ক'লো এবাৰ দিলে তাৰপিছত আজানপীৰৰ নামত এখন চেয়াৰ বিচাৰিছিলো ক'ব নালাগে শংকৰ আজানৰ দেশ আছিল শংকৰদেৱৰ নামত দুখনকৈ ইউনিভাৰ্চিটি দিলে আমি আজানপীৰৰ নামত এখন চেয়াৰ বিচাৰিছিলো সেইখন আজিলৈকে নাহিল কিয় নাহিল কেনেকৈ নাহিল সেইটো আমি নাজানো কথাবিলাকৰ খুব আছে মই এটা বিৰতি লৈ লওঁ আকৌ আহিম আৰু অনুষ্ঠান কিছু আমি বঢ়াই ল'ম সময় মই এটা বিৰতি লৈ লৈছোঁ আপোনালোকক পুনৰ স্বাগতম আমি কথা পাতি আছোঁ আৰু খিলঞ্জীয়া 5টা ইছলাম ধৰ্মাৱলম্বী জনগোষ্ঠীৰ সৈতে আমি কথা পাতি আছোঁ আজি আমি যিখিনি কথা পাতিছোঁ আপোনালোকে নিশ্চয় অনুভৱ কৰিছে যে বহু বঞ্চনাৰ ইতিহাস আছে বঞ্চনাৰ দলিল আছে আত্মসমালোচনাৰ যিদৰে প্ৰয়োজন আছে আৰু এওঁলোকক বিশেষভাৱে গুৰুত্ব দিয়াৰো কিন্তু প্ৰয়োজন আছে ক'ত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে যিখিনি অভাৱ অভিযোগ আছে এই যে স্বীকৃতি দিলে তাৰপিছত জৰীপ কি হ'ল জৰীপৰ কথাটো বাৰম্বাৰ কৈ থকা হৈছিল জৰীপ কি হ'ল গতিকে চৰকাৰৰ ইয়াত দায়িত্ব আছে এহাতেদি আপুনি স্বীকৃতি দিব স্বীকৃতি দি ক'ব যে তোমালোক খিলঞ্জীয়া আকৌ কেতিয়াবা তাৰে সেই চৰকাৰী ব্যৱস্থাটোৰে দুই একে ক'ব যে মুছলমান একাকাৰ কৰি পেলাব পূৰ্ববংগীয়মূলক গালি দিবলৈ যাওঁতে খিলঞ্জীয়া মুছলমানৰ এই জনগোষ্ঠীকেইটাকো সেই আওতালৈ লৈ আহে গতিকে কথাবোৰ স্পষ্ট হ'ব লাগিব নীতি এটাই হ'ব লাগিব নীতি এটাই যে খিলঞ্জীয়াসকলৰ জৰীপ তেওঁলোকৰ স্বীকৃতি এইবোৰ কাম একেলগে আগবাঢ়িব লাগিব তেওঁলোকৰ উত্তৰণ তেওঁলোকৰ বিকাশৰ কাৰণে যিখিনি কাম কৰিব লাগিব এইবোৰো ত্বৰান্বিত হ'ব লাগিব মূল কথা সেইখিনিয়ে গতিকে মই আকৌ এবাৰ শ্বাহজাহান আহমেদ আমাৰ সৈতে যিহেতু আছে মৰিয়া মুছলমান সন্থাৰ কাৰ্যকৰী সভাপতি মই আপোনাৰ কাষলৈ আহিছোঁ এতিয়া উমৈহতীয়া কিছু চিন্তা চলি আছে চিন্তা কেনেধৰণৰ যে আমি জনগোষ্ঠীয় পৰিচয়েৰে আমি আগবাঢ়িব খোজোঁ আপুনি জনগোষ্ঠীয় পৰিচয় আপুনি ঠিকেই কৈছে যে কোনোবাই আহি নিজকে মৰিয়া লিখাব খোজে চাৰ্টিফিকেট এখন বিচাৰে তেনেকৈতো নহ'ব তেনেকৈ হ'লে পূৰ্ববংগীয় মূলৰ কোনোবা মানুহ ধৰি লওক আপোনাৰ এতিয়া মাত কথাবোৰ যি ধৰণে আপুনি এটা কথা বতৰাখিনি কৈছে যিটো সঁচা কথা ক'বলৈ গ'লে লিখিত ঠাঁচত আপুনি কথাখিনি কৈ আছে মই খোলাখুলিকৈ কৈছোঁ এইটো বেয়া পাব নালাগে গতিকে এই ঠাঁচত যেতিয়া আপুনি কথা কৈ আছে কোনোবা এজন এটা সময় থাকে মানুহৰ কোনোবা দিনা পূৰ্ববংগীয় মূলৰ মানুহেও যদি খুব ভালকৈ মই বহুতক পাইছোঁ সলসলীয়াকৈ লিখিত ধুনীয়াকৈ ক'ব পৰা বহু লোক আছে পূৰ্ববংগীয় মূলৰ মাজত তেনেধৰণৰ লোকে যদি গৈ কয় যে নহয় আমিও মৰিয়া নহয় আমিও গৰিয়া তেতিয়া আপোনালোকে কি কৰিব সেইটো বৰ ডাঙৰ কথা কিমানে চিন্তা কৰিছে মই নাজানো গতিকে সেইখিনিওতো ক'ৰবাত জটি পৰিব লাগিব গতিকে শ্বাহজাহান আহমেদ ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ উমৈহতীয়াভাৱে জনগোষ্ঠীয় পৰিচয় যে শ্বাহজাহান মৰিয়া হ'ব পাৰে নেকি নুৰুল হক গৰিয়া হ'ব পাৰে নেকি ছৈয়দৰ চিনাকি আমি দেখিছোঁৱেই ছৈয়দে তেওঁলোকে নিজৰ বংশাৱলী আছে বংশ পৰিক্ৰমা আছে আগফালে ছৈয়দ লিখে উপাধিটো আগত লিখে এতিয়া জিতু আহমেদে তেওঁ সামাজিক মাধ্যমত জিতু আহমেদ জলহা বুলি লিখে এই ধৰণে হ'ব পাৰে নি এতিয়া বহু দেশী লোকে নামৰ শেষত দেশী লিখিবলৈ আৰম্ভ কৰি দিছে এই কথাখিনি ক'ৰবাত আমি আইনগতভাৱে আগবঢ়াই লৈ যাব পাৰোঁ নেকি তেনেকুৱা চিন্তা চৰ্চা চলিছে নেকি বা চলা উচিত নেকি এই ক্ষেত্ৰত মই ক'ব খোজোঁ যে অতি পৰিতাপৰ বিষয়ে প্ৰথমতে মই পৰিচয়ৰ কথা ক'বলৈ আহিছোঁ হয় যে আমি বহু আগতেই খিলঞ্জীয়াৰ পৰিচয় লাভ কৰিছিলোঁ কৰাৰ পাছত আকৌ আমি এতিয়া পৰিচয় দিব লগা হৈছে আমাক এতিয়া আনে স্বীকৃতি দিব লগা হৈছে কাৰোবাৰ ওচৰত স্বীকৃতি বিচাৰিব লগা হৈছে যে আমি খিলঞ্জীয়া মুছলমান এতিয়া ধৰক যিসকল মৰিয়া লোক তেওঁলোকক 1891 চনত ব্ৰিটিছ ICS বিষয়া BC এলেনে 1891 চনত এটা জৰীপ চলাইছিল খিলঞ্জীয়া মুছলমানৰ জৰীপ চলাই অসমৰ 49টা জনগোষ্ঠীক খিলঞ্জীয়া হিচাপে এখন তালিকা প্ৰস্তুত কৰিছিল আৰু তাত মৰিয়া সম্প্ৰদায়টো 32 নম্বৰ ক্ৰমিকত অন্তৰ্ভুক্ত হৈ আছে লগতে হেমিল্টন এজন হেমিল্টন নামৰ লিখকেও তেওঁৰ এখন কিতাপত
কিতাপখনৰ মোৰ নাম পাহৰিছোঁ ঠিক আছে হ'ব একো নাই আছাম এন একশ্যন অফ আছাম তাত লিখিছিল এটা কথা সেয়া 1820 চনতে লিখিছিল যে আমাৰ লগত তথ্য আছে সেইবিলাক যে হীৰা সম্প্ৰদায়টো হিন্দুৰ হীৰা সম্প্ৰদায়টো মুছলমানৰ মৰিয়া সম্প্ৰদায়টো জনজাতীয় বুলি লিখিছিল ইমানখিনিলৈকে গৈছিল কিন্তু চব নাইকিয়া হৈ গ'ল তাৰ পাছত 1969 চনক আমাক চৰকাৰে স্বীকৃতি দিলে OBC MOBC হিচাপে অন্যান্য অতি পিছপৰা মুছলমান শ্ৰেণী হিচাপে অন্যান্য শ্ৰেণী হিচাপে যিটো আহোম মৰাণ মটক চুতীয়া এই জনগোষ্ঠীসকলৰ লগত আমাক একাকাৰ কৰি দিলে অন্যান্য অতি পিছপৰা আমি চলি আছিলোঁ কিন্তু আৰু সেইমতে যিখিনি সুবিধা পাব লগা আছিল আমি সেই সুবিধাখিনি আমি পোৱা নাই সেই সুবিধাখিনি আমি পোৱা নাই OBC অন্যান্য অতি পিছপৰা অৰ্থাৎ শিডিউল কাষ্টতকৈ অকণমান ওপৰত শিডিউল কাষ্টৰ একেই বুলি মই ভাবোঁ গতিকে সেইখিনি যিখিনি পাব লগা আছিল আমি পোৱা নাই তাৰ পাছত আমি এইখিনিতে আমি ক'ব বিচাৰোঁ যে আমি ঠিকেই আছিলোঁ আমাক কোনো বেয়াও পোৱা নাছিল আমি সকলোৰে লগত সম্প্ৰীতিৰ মাজেৰে চলি আছিলোঁ এতিয়া চাওক এতিয়াও মোৰ অঞ্চলত বিহু সন্মিলন হ'লে মইতো গৌৰৱ কৰি কৈছোঁ এক মিনিটৰ বিৰতি এটা লওঁ আপুনি কথাখিনি আপোনাৰ আধৰুৱা হৈছে মই বিৰতিৰ পাছত আপোনাৰ কাষলৈকে যাম আপুনি কথাখিনি শেষ কৰিব আৰু 2 মিনিট সময় মই আপোনাক দিম বাৰু মই 1 মিনিটৰ বিৰতিটো লৈ লওঁ সূত্ৰধাৰৰ দায়িত্ব গধুৰ নহয় অভিনয় সত্য সুন্দৰৰ প্ৰতিশ্ৰুতিয়েই আৰাধনা সুস্থ সংবাদৰ ফলশ্ৰুতি হ'ব সভ্যতা এটা সমূহ বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম আমি শেহতীয়াকৈ কিছুমান ঘটনা পৰিঘটনা আমি লক্ষ্য কৰি আছোঁ আমি উচ্ছেদ দেখিছোঁ আৰু উচ্ছেদৰ সময়ত ৰাজনীতি দেখিছোঁ উচ্ছেদৰ সময়ত আমি মন কৰিছোঁ যে খিলঞ্জীয়াৰ প্ৰসংগ আহিছে চৰকাৰে কৈছে চিনাকি অচিনাকি প্ৰসংগ এতিয়া পূৰ্ববংগীয় মূল বা ভাটিয়া উজানি এইবোৰ কথা নাই এতিয়া চিনাকি অচিনাকিৰ প্ৰসংগ আহিছে অচিনাকি মানুহৰ পৰা মাটি কাঢ়ি আনিম বুলি কৈছে আৰু খিলঞ্জীয়াক মাটি দিম বুলি কৈছে কিন্তু এই যি 5টা খিলঞ্জীয়া জনগোষ্ঠী এওঁলোকে বাকী খিলঞ্জীয়াসকলৰ সমানে এওঁলোকে খা সুবিধাবোৰ লাভ কৰিছেনে এওঁলোকৰ যিখিনি দাবী আছিল সেই দাবীবোৰ পূৰণ হৈছেনে যি জৰীপৰ ক্ষেত্ৰত আলাপ আলোচনা চলিছিল বা এই বিষয়বোৰত উপসমিতি গঠন কৰি দিয়া হৈছিল সেই বিষয়বোৰ ত্বৰান্বিত হৈছেনে প্ৰতিবেদনবোৰ দাখিল হ'লনে এই কথাবোৰ নিশ্চয় আজি উত্থাপন হ'ব মই আপোনাৰ কথাখিনি আধৰুৱা হৈছিল যিহেতু শাহজাহান আহমেদ আপোনাৰ কাষলৈ আহিছোঁ হয় আপুনি বিহুৰ কথা কৈছিল যে আপুনি যিটো অঞ্চলত থাকে বিহু আপোনালোকে হয় এইটো মই গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ অঞ্চলত অৱশ্যে সম্প্ৰীতি এতিয়াও জীয়াই আছে সুন্দৰকৈ জীয়াই আছে মই গৌৰৱ অনুভৱ কৰোঁ এইটোৱে যে আমাৰ অঞ্চলত প্ৰায়বোৰ বিহু সন্মিলনত বিহু অনুষ্ঠানত মোক তাত বিহুৰ ওপৰত বক্তৃতা দিবলৈ নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ জনায় তাৰ সভাপতি হিচাপে আমন্ত্ৰণ জনায় এই বিগত শতবৰ্ষ হৈছিল মাধুৰীহঁতৰ চতিয়াৰ মাধুৰীহঁতৰ তলত মুকলি বিহু আপোনালোকে জানে সেই তাৰ মূল সভাখনৰ সভাপতি হিচাপে মোক আমন্ত্ৰণ জনাইছিল তেওঁলোকে এইটো আমি গৌৰৱ কৰোঁ আৰু আমি এইটো এইকাৰণে গৌৰৱ কৰোঁ যে আমাক অসমীয়াসকলে এতিয়াও আমাক বুকুত সোমাই ৰাখিছে আপোন বুলি ভাবি আছে কিন্তু সকলো ঠাইতে সেইটো হোৱা নাই কোনোবা ঠাইত কিন্তু ভয় মানে শংকাত থাকিব লগা হৈছে ইছলাম ধৰ্মী লোকসকল বা আমাৰ খিলঞ্জীয়া মুছলমানসকল এই হোৱাটো এটা ক'ৰ পৰা কেনেকৈ এইবিলাক আহিছে আমি নাজানো কিন্তু মোক এটা কথা কওক খুব চমুকৈ এটা কথা কওক মই 1 মিনিট সময় আপোনাক আৰু দিছোঁ খুব আপোনালোকে কেনেকৈ গম পায় আপোনালোকে কেনেকৈ গম পায় যে এই ঘৰ মৰিয়াই হ'ব আপোনালোকে কেনেকৈ গম পায় যে এই ঘৰ গৰীয়া হ'ব আপোনাক মই সোধোতে আপুনি মোক কৈছে যে অমুক তেওঁ কোন জনগোষ্ঠীৰ আপুনি কৈছে তেওঁ গৰীয়া কৈছে অমুক আপুনি কৈছে যে তেওঁ মৰিয়া আৰু তেওঁ নহয় তেওঁ দেশী এই যে আপোনালোকে কথাবোৰ কেনেকৈ গম পায় নিশ্চয় আপোনালোকৰ ভিতৰুৱাকৈ আপোনালোকে জৰীপ ইত্যাদি কৰিছে নিশ্চয় তেওঁলোকৰ বংশ পৰিক্ৰমা বংশলতিকা চাইছে কিবা এটাতো আছে কেনেকৈ গম পায় কেনেকৈ পূৰ্ববংগীয়মূলক আপোনালোকৰ পৰা নিষ্কাশন কৰি ৰাখিব পাৰে বা দূৰত ৰাখিব পাৰে কেনেকৈ গম পায় আমাৰ ব্যক্তিগতভাৱে আমাৰ এটা জৰীপ আছে যে আমাৰ অসমত 12খন জিলাত এতিয়া 14খনমান জিলা হ'লগৈ জিলাত প্ৰায় 100খনৰ ওপৰত গাঁও আছে
সেই গাঁওবোৰ আমাৰ তালিকাভুক্ত হৈ আছে, আমি আমাৰ মুখস্থ হৈ আছে এতিয়া। সেই গাঁওসমূহতহে মৰিয়া লোক আছে, আৰু সেই গাঁৱৰ পৰা যদি উঠি কোনোবা ক'ৰবালৈ গৈছে সেইটো ইনফৰমেশ্যন আমালৈ গুচি আহিছে। এই মৰিয়া গাঁৱৰ পৰা যদি গৈছে ইনফৰমেশ্যন আমালৈ গুচি আহিছে যে অমুকৰ পৰা উঠি যোৱা, যেনেকৈ পিঠাখোৱা গাঁৱৰ পৰা উঠি গৈ এই মেডিকেলৰ ওচৰত কি কয় সেইটো গাভৰু আছে, গাভৰুত কিছু মৰিয়া লোক বহিছে, তুমুকি আছে, নিৰায়াতি আছে, তাত 2-1 ঘৰ বহিছে, সেইখিনি আমাৰ হিচাপ আছে, সেইমতে জানো। আৰু তেওঁলোকে চাৰ্টিফিকেট বিচাৰি গ'লে আমি সুধো তোমালোক মৰিয়া নেকি বোলে, হয় বোলো মৰিয়া মানে কি কোৱাচোন, মৰিয়া কি, তেওঁলোকে ক'ব নোৱাৰে। মৰিয়াৰ দোৱান এটা আছে, তাৰমানে ৰজাৰ পৰা বাচি থাকিবলৈ আগতে ৰজাৰ পৰা লুকুৱাই কাম কৰিবলৈ কিছুমান মৰিয়াবিলাকে আগতে কিছুমান দোৱান নিজে বনাই লৈছিলে। তুমি মৰিয়াৰ দোৱান এটা কোৱাচোন, তেওঁলোকে ক'ব নোৱাৰে। মৰিয়া হ'লে অকণমান হ'লেও এটা দোৱান কিবা ক'ব পাৰিব। ভাল ভাল, এইখিনি আচলতে এইখিনিয়ে হ'ল জাতীয় কৃষ্টি। আৰু আটাইতকৈ ডাঙৰ কথা জনগোষ্ঠীটোৰ প্ৰতি আৰু বৃহত্তৰ জাতিটোৰ প্ৰতি এইখিনি দায়বদ্ধতা, এইখিনি আপোনালোকে এনেধৰণে পালন কৰি ৰাখক। মই আকৌ সময় হ'লে আপোনাৰ কাষলৈ যাম। আহিব খুজিছোঁ যিটো আছে জিতু আহমেদ, মই আপুনি এই কথাটো যিটো যে প্ৰশ্নবোৰ উঠিছে, উপসমিতিসমূহৰ প্ৰসংগ আহিছে, যে কথাটো হ'ল জৰীপৰ প্ৰসংগটো জৰীপ হোৱা নাই, তাৰ লগতে প্ৰতিবেদনবোৰ দাখিল হ'ল নে হোৱা নাই, এই সন্দৰ্ভত আপোনালোক কিমান দূৰ অৱগত? মই জৰীপ আৰু প্ৰতিবেদনৰ সন্দৰ্ভত যোৱাৰ আগতে আৰু দুটামান কথা মই তুৰতে উল্লেখ কৰিব বিচাৰোঁ। চাওক, আজিৰ সময়ত আমি কৈ আছোঁ যে আমি ইছলাম ধৰ্মাৱলম্বী, আৰু টাইটেলবিলাক একেই যেতিয়া হৈছে হোৱাৰ কাৰণে চিনাক্তকৰণত যথেষ্ট অসুবিধা হৈছে। ইয়াৰ কাৰণে আমাৰ সংগঠন হিচাপেও কৰণীয় যথেষ্ট আছে। চৰকাৰেতো কৰিবই লাগিব, চৰকাৰে ইতিমধ্যে উপসমিতি গঠন কৰিছে, উপসমিতিৰ যোগেদি ইণ্ডিজিনিয়াছ আছামিজ মুছলিম ৰিকগনাইজ কৰিলে, জৰীপৰ কথা ঘোষণা কৰিলে, আৰু পাইলট ডিষ্ট্ৰিক্ট হিচাপে চৰাইদেউতেই আৰম্ভ কৰিম বুলি আলোচনা হৈছিল, আৰু সেই চৰাইদেউ ডিষ্ট্ৰিক্টৰ পৰাই মই ৰিপ্ৰেজেণ্ট কৰোঁ, মই তাতে তাৰ পৰাই বিলং কৰোঁ, আৰু সেই জিলা কমিটিৰ মই অন্যতম মেম্বাৰ আকৌ, যিখন জৰীপ কমিটি হৈ গৈছে। কিন্তু পৰিতাপৰ কথা যে আজিৰ তাৰিখলৈকে চৰকাৰৰ তৰফৰ পৰা চৰকাৰীভাৱে কোনো জৰীপৰ মডেলিটি প্ৰস্তুত কৰা হোৱা নাই। আমি যেতিয়া জানিব বিচাৰোঁ, আমি ক'ব বিচাৰোঁ যে চাওক, আজি আমি অস্তিত্বত ভুগিছোঁ। আমি ইছলাম ধৰ্মাৱলম্বী হোৱাৰ কাৰণে আমাৰ একাকাৰ কৰি দিয়া হৈছে। ক'ৰবাত আমাৰো ভুল আছে, এটা গেপ আছে আমাৰ। আমি ধৰ্মৰ ঊৰ্ধত গৈ জনগোষ্ঠীৰ পৰিচয় দিয়াৰ প্ৰয়োজন আছে। মই অলপ আগতে আপুনি ক'লে যে মই জিতু আহমেদ জলা লিখোঁ, কিয় লিখিবলগীয়া হ'ল? মই অনুভৱ কৰিছোঁ মোৰ নামটোৰ পৰা মোৰ জনগোষ্ঠীয় প্ৰকাশ হোৱা নাই, গতিকে ধৰ্মটোহে প্ৰকাশ পাইছে। গতিকে মোৰ উপাধিত যদি ক'ৰবাত মই একেবাৰে খোলাখুলিকৈ কৈছোঁ দেই, মই একেবাৰে খোলাখুলিকৈ কথা পাতি ভাল পোৱা মানুহ, ক'ৰবাত আমি এটা সময়ত আমি এই ধৰ্মীয় যিটো আমাৰ পোচাক, যিটো ধৰ্মীয় পৰিচয়, এইটো মাত্ৰাধিক আমি গুৰুত্ব দিলোঁ নেকি? নিশ্চয়, যাৰ পৰিণতি আমি নিশ্চয় গুৰুত্ব দিছোঁ। চাওক, এটা সময়ত আমাৰ বহুত বেছি বয়স হোৱা নাই। কেৰালাত মই পাইছোঁ, মই এবাৰ যাওঁতে, যোৱা বছৰ তাৰ আগবছৰ মই কেৰালাত গৈছিলোঁ। কেৰালাত যাওঁতে এগৰাকী ড্ৰাইভাৰ, তেওঁৰ নামটোৰ পৰা কোনো কাৰণতে মই ঠাৱৰ কৰিব নোৱাৰিলোঁ যে তেওঁ এজন ইছলাম ধৰ্মাৱলম্বী যুৱক। নিশ্চয়, তেওঁ মোক মন্দিৰলৈ লৈ গ'ল, তেওঁ মোক ভিন্ন স্থানলৈ লৈ গ'ল, হোটেল ৰেষ্টুৰেণ্টলৈ লৈ গ'ল, আপুনি কি খায় কি নাখায়, কিবা বাধা নিষেধ আছে নেকি, এইখিনিও সুধিছে। এবাৰলৈও তেওঁ কিন্তু মই নামটো শুনি তেওঁক মই এবাৰলৈ ধাৰণা কৰিবলৈ সক্ষম নহ'লোঁ যে তেওঁ এজন ইছলাম ধৰ্মাৱলম্বী যুৱক। ইমান ধুনীয়াকৈ হৃদয়তাৰে কামখিনি কৰিলে। শেষত কিবা এটা কথা সোধোতে তেখেতে ক'লে যে তেওঁ ইছলাম ধৰ্ম, অথচ তেওঁ মন্দিৰলৈ গৈছে। আমাৰ ইয়াতো যায়, মোৰ বহু লগ বন্ধু তেনেধৰণে যায়। কথাটো সেই তেনেকুৱাই আচলতে, তাত যে ধৰিব নোৱাৰোঁ, ইয়াত আমি ধৰিব পৰা হওঁ। হয়, এই বস্তুটো কিয় হৈছে? আমি ধৰ্মটোক বেছিকৈ গুৰুত্ব দিছোঁ নেকি বাৰু? এই কথাটো কিন্তু আমি আত্মবিশ্লেষণ কৰাৰ প্ৰয়োজন আছে। ধৰ্মক গুৰুত্ব দিয়ক, নহয় ধৰ্মীয় পৰিচয়টোক গুৰুত্ব দিয়ক। ধৰ্মীয় গুৰুত্বক আমি দিব লাগিব। ধৰ্মীয়টো একান্ত ব্যক্তিগত বস্তু। আজি মই ইছলাম ধৰ্ম গ্ৰহণ কৰিছোঁ, আমাৰ ইছলাম আপোনাৰ ইচ্ছাৰ সপক্ষে এইটো মই লেগেচিত পাইছোঁ, ধৰ্মটো মই মোৰ লেগেচিত পাইছোঁ। গতিকে সেই অনুপাতে মোৰ ধৰ্মীয় যি ৰীতি নীতি মই কৰোঁ, মই 5 ওয়াক্ত নামাজ পঢ়িব লাগে, ৰোজা ৰাখিব লাগে, ইত্যাদি যিখিনি আমাৰ ধৰ্মই আমাক আমি কৰিছোঁ। কিন্তু সমান্তৰালভাৱে আমি জনগোষ্ঠী যেতিয়া কৈছোঁ, আমি জনগোষ্ঠীয় পৰিচয়টো ৰাখিবৰ কাৰণে, জনগোষ্ঠীটো জীয়াই ৰাখিবৰ কাৰণে আমি কি কৰিছোঁ? ক'ৰবাত আমাৰ পাৰ হৈ যোৱা প্ৰজন্মও ক'ৰবাত ভুল হৈ গৈছে। যে আমাৰ আপোনাক সেইকাৰণে কৈছোঁ, আপোনালোক সকলো আছে কাৰণে কৈছোঁ, এইটো মোৰ ফালৰ পৰা পৰামৰ্শ নহয়, মই মাত্ৰ আপোনালোকক এটা উদাহৰণ দিওঁ। আজি আপুনি নাগালেণ্ড হওক, আমাৰ যিবোৰ আমাৰ ইয়াৰ খ্ৰীষ্ট ধৰ্মাৱলম্বী যিবোৰ লোক আছে, আজি নাগালেণ্ডত আপুনি তেওঁলোকে কন্যাক কোনোবা ধৰি লওক কোনোবা আংগামী, কিন্তু নামবোৰত আপোনালোকে দেখিব তেওঁলোকৰ সেই যিটো নামবোৰ তেওঁলোকৰ সেই পৌৰাণিক যেনেধৰণৰ ব্যৱস্থাপনাৰ অধীনত নাম তেনেকুৱাই নাম, কিন্তু তেওঁলোকে এই যেনেকৈ ক'ৰবাত মেথিউজ লিখি দিলে, ক'ৰবাত জনছন লিখি দিলে, যে যিবোৰ সাধাৰণতে হয়, কিন্তু তেওঁলোকৰ মাজত এতিয়া সেইবোৰ নাইতো। তেওঁ কন্যাক মানে আপুনি তেওঁৰ নামৰ পৰা তেওঁ খ্ৰীষ্টান ধৰ্মাৱলম্বী বুলি আপুনি আমি জানো কাৰণেহে নাগালেণ্ড এখন খ্ৰীষ্ট ধৰ্মাৱলম্বী ৰাজ্য বুলি, কিন্তু তেওঁলোকৰ নামৰ পৰা আপুনি তেওঁ খ্ৰীষ্টান বুলি কৈ দিব নোৱাৰে। আপুনি সেই কথা যিটো কথা কৈছে নোৱাৰে, বড়ো ক্ষেত্ৰত লিখে, কিন্তু খ্ৰীষ্ট ধৰ্মাৱলম্বী কোনোবাই হেৰি এইকাৰণে কৈছোঁ যে আমি এইটো এটা নিতান্তই প্ৰয়োজনীয় অংগ বুলি ভাবিলোঁ নেকি অসমৰ যিসকল খিলঞ্জীয়া মুছলমান, এটা সময়ত যি কাৰণতে নহওক, যি প্ৰভাৱতে নহওক, যে আমাৰ নামবোৰ এনেধৰণে হ'ব লাগে। এটা সময়ত চাওক, আমি
আমি যেতিয়া NRCৰ সময়ত লেগেচি ওলাইছোঁ আমাৰ নামৰ পিছত জোলা আছে আকৌ জোলা আছে গম পাইছা নে কিন্তু সেই লেগেচিটো আমি ধৰি ৰখা নাই ওকে ঠিক আছে মই অকণমান সময় মই হেৰি আপোনাৰ এই মুহূৰ্তত আহিব খুজিছোঁ আমাৰ দেশী জনগোষ্ঠী মঞ্চৰ সভাপতিগৰাকী আছে ইছলামুল হক মণ্ডল মই আপোনাৰ কাষলৈ আহিছোঁ এই নামৰ ক্ষেত্ৰত যিটো মই ক'লোঁ এই কথাখিনি অকণমান চিন্তা চৰ্চা কৰিছে নেকি একচুৱেলি মই এটা কথা প্ৰথমতে কৈ লওঁ সেইটো হ'ল পৰিচয় কি বস্তু একচুৱেলি ধৰ্মীয় পৰিচয় আৰু সামাজিক পৰিচয় দুটা বেলেগ বস্তু ধৰ্মীয় পৰিচয়টো হ'ল ব্যক্তিগত কথা মই কি ধৰ্ম পালন কৰোঁ মই নামাজ পঢ়িম নে নাই ৰোজা ৰাখিম নে নাই সেইটো মই ৰাজহুৱা কৰা বস্তু নহয় মই ৰাইজক জনোৱা বস্তু নহয় এইটো একান্ত ব্যক্তিগত আৰু এইটো স্পিৰিচুৱেল বস্তু মই ওপৰৱালাৰ লগত ভগৱান বা কি ধৰণে কানেক্ট কৰিম ইয়াৰ পিছত মই বেহেষ্টত যাম নে ক'ত যাম গতিকে এইবিলাক হ'ল একান্ত ব্যক্তিগত আৰু মনে মনে কৰা বস্তু এইটো ৰাজহুৱা মানুহৰ মানে এইটো ছ'চিয়েল আইডেণ্টিটি হ'ব নোৱাৰে ছ'চিয়েল আইডেণ্টিটিটো হ'ল আমাৰ সংস্কৃতি আমাৰ ভাষা তাৰপিছত আমাৰ যিটো পৰম্পৰা আছে এইবিলাকে গতিকে ইয়াত আচলতে কোনো মানে কনফিউজন হোৱাৰ কোনো কাৰণে নাই এতিয়া মই নামৰ কথাটো কওঁ মোৰ বন্ধু আছে শ্বিলঙত চাইফুদ্দিন লিংদ মানুহ লিংদ শুনিলে গম পাব যে ই তাৰে মানুহ মানে ই খাচী মানুহ এতিয়া মোৰ নামটো ধৰক মোৰ নামটো ইছলামুল হক মণ্ডলটো একচুৱেলি কোচ ৰাজবংশী টাইটেল গতিকে এইটো এক্সাম্পলটো নিমিলিব কোন কাৰোবাৰ নাম কিবা এটা আছে আহমেদ বা আলী তাৰ জেগা যদি ৰায় ৰাখিলেহেঁতেন যিহেতু সি কোচ ৰাজবংশীৰ পৰাই কনভাৰ্ট হৈছে গতিকে আমাৰ পূৰ্বপুৰুষে যদি টাইটেলটো ঠিক ৰাখিলেহেঁতেন উপাধিটো আজি আমি পৰিচয় দিব নালাগিলেহেঁতেন এই কথাটোৱে মই কৈছোঁ ক'ৰবাত দূৰদৰ্শিতাৰ অভাৱ দেই দূৰদৰ্শিতাৰ অভাৱ আমাৰ পূৰ্বপুৰুষে হয়তো ভাবা নাই এনেকুৱা এটা দিন আহিব ঠিক আছে মই একাধিক্ৰমে আহোঁ সময় অকণমান লাগিব মই আহিব খুজিছোঁ সৈয়দ মাৰুফ হুছেইন আপোনাৰ কাষলৈ আপোনাৰ মতামতটো জানি লওঁ এইটো বিষয়ত কি কম এতিয়া আমিতো আমাৰতো নিজৰ এটা আছে চৰিত্ৰ হয়তো প্ৰথমৰ পৰা ভাবিলে এতিয়া দামটো এতিয়া মই মাজতে পাইছিলোঁ সৰ্বধৰ্ম প্ৰাৰ্থনা এটা পাতিব ল'লোঁ তাতে এজন পাদৰী দৰকাৰ হ'ল মাতিলোঁ নামটো কি আহিছে জেহিৰুল হক মই জেহিৰুল হক মোকতো জনাব নালাগে পিছত তাৰপিছত তেওঁৰ ফোনটো মই কনফাৰ্ম কৰিলোঁ কৈছে মই জেহিৰুলকেই কৈছোঁ মই পাইছোঁ কিন্তু পিছত গম পালোঁ নহয় তেওঁলোকৰ চেঞ্জ নহ'লেও হৈ যায় এতিয়া আমাৰ এটা মই অলপমান বিবাদিত হওক কিছুমানে বেয়া পাব পাৰে এতিয়া আমাৰ মানুহখিনি এটা নিয়ম বনাই লৈছে মহম্মদটো লিখিবই লাগিব আমিতো চৈয়দ লিখিব লাগে এটা মহম্মদ এতিয়া মহম্মদ কোন হয় সেইটো নাজানাকে এনেই মহম্মদ লিখি ল'লোঁ তাৰপিছত ধৰ্ম আঁতি কৰি একো বুজি নাপালোঁ চোৰ ডকাইত চবতে যেতিয়া যাব মহম্মদ অমুক বুলি কৈ দিলে তেনেকেতো ক'লে নহ'ব মহম্মদ কোন হয় তেওঁৰ আদৰ্শ কি আছিল সেইখিনি আমি পাহৰি গৈছোঁ সেই পাহৰি যোৱাৰ কাৰণে আজি বিবাদটো আহিছে আমি যদি ফাৰ্ষ্টতে শিকালোঁ হয় যে তেওঁৰ আদৰ্শ এইখিনিহে তুমি কাৰো লগত মতানৈক্যত নাযাবা কাৰো লগত কাজিয়া পেচাল নকৰিবা শান্তি যোনটো আনিব লাগিব সেই শান্তিটো সেইটোৰ পৰা আমি হেৰাই গ'লোঁ আজি লালু প্ৰসাদ যাদৱে যেতিয়া সংসদত গ'ল তেতিয়া বিহাৰী ভাষাত ভাষণ দিলে বাকী বুজে নুবুজে কিন্তু আমাৰ জনে গ'লে কি কৰে এটা এনেকুৱা এটা হিন্দীত কয় সেইটো অৱস্থা আমাৰ নিজৰ এটা কথা কওঁ এতিয়া আমি ভাওনা চাবলৈ যাওঁ ভাওনা চাব গ'লে দুখন ভাওনা তাতে চলি থাকে এখন সেই পোহৰৰ ভাওনা এখন আন্ধাৰৰ ভাওনা আমি সেই আন্ধাৰৰ ভাওনাখনত কি হৈ আছে আমি গুৰুত্ব দিব লাগিব পোহৰৰ ভাওনাখন আমি চবে দেখি আছোঁ আমি গৰীয়া হয় আমি গৰিমৰীয়া হয় মোক ধনী মানুহখিনি ধনী হৈ গৈ আছে যোনখিনি দুখীয়া মানুহ দুখীয়া হৈ গৈ আছে মুখ্যমন্ত্ৰী মহোদয়ে আমাক জনগোষ্ঠীৰ পৰিচয় দিলে জনগোষ্ঠীৰ পৰিচয়টো দি পেলাই পিছত কি দিলে সেইটোতো আমি কেতিয়াও বিচাৰ নকৰিলোঁ আমাৰ বেলেগ বেলেগ মানে উন্নয়ন কমিটি আছিলে কমিটিবিলাকে দাখিল কৰিলে চৈয়দৰ এখন হেৰি লাগে উন্নয়ন পৰিষদ লাগে যেনেকৈ গৰীয়া উন্নয়ন পৰিষদ আছে মৰিয়া উন্নয়ন পৰিষদ আছে চৈয়দৰ আজিলৈকে উন্নয়ন পৰিষদ এখন নহ'ল উন্নয়ন পৰিষদৰ প্ৰসংগটো যেতিয়া ওলাইছে উন্নয়ন পৰিষদখন আজিলৈকে নিদিলে কিন্তু সেই সম্বন্ধে কোনো মাতো নামাতিলে যি হওক তাৰপিছত মই অলপ আগতে আকৌ কৈছিলোঁ আজান পীৰৰ নামত এখন ইউনিভাৰ্চিটি নালাগে আমাৰ আমাৰ এখন দিয়ক সেই এখনখনো আমি নাপালোঁ আজান পীৰটো আমাৰ সকলোৰে হয় গতিকে যোনে ইয়াতে অসমত আহি অসমীয়া শিকি কাবালি নাগাই পেলাই অসমীয়াত দিহানাম বিয়ানামৰ সুৰত জিকিৰ ৰচনা কৰি অসমীয়াত বৃহত্তৰ জাতিৰ লগত মিলি পেলাই এটা জিকিৰটো আৰু এনেকুৱা অকল মুছলমানৰ কাৰণেতো ৰচনা নাছিলে গোটেই মানৱ জাতিৰ কাৰণে আছিলে গতিকে তেওঁকো আমি সন্মানটো নিদিলোঁ এতিয়াতো শংকৰ আজানৰ দেশৰ ঠাইত আৰু বেলেগ বেলেগ কথাও কয় সেইবিলাকলৈ মই বিবাদত যাব বিচৰা নাই কিন্তু লগতে অকল আসনেই নহয় এখন আজান পীৰ ক্ষেত্ৰ আমি সকলোৱে বিচাৰিলোঁ নুৰুল হক ডাঙৰীয়া আছে তেখেতসকলেও বহুত বিচাৰিলে কিন্তু আজিলৈকে আজান পীৰ ক্ষেত্ৰৰ নামত আমাৰ এবিঘা মাটিও নোলাই নে আমাৰ 100 বিঘা মই মাটি বিচাৰা নাই কিন্তু তাতে প্ৰজেক্টটো লয় প্ৰত্যেকবাৰে শুনো অমুকত বনাব এবাৰ লয় বোলে হুৰাগুৰি চাপৰিত বনাব হুৰাগুৰি চাপৰিত ৰাখিব কি এতিয়া আমাৰ তাতে আজান পীৰ ক্ষেত্ৰত ৰাখিব কি সেইটোতো চাব লাগিব নিশ্চয় বৰ ডাঙৰ কথা এইবোৰ বিষয় নিশ্চয় চোৱা চিতা কৰিব লাগিব মই এটা বিৰতি লৈ লওঁ আকৌ আহি আছোঁ বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম মই এইবাৰ আকৌ আশ্ৰাফুল ইয়াছিন হুছেইন মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ এই কথাখিনি হৈছে যে আমি আত্মমন্থন কৰিব লাগিব তাত কোনো সন্দেহ নাই কিন্তু অকল যে আপুনি কোৱা ধৰণৰ কথাখিনিয়ে নহয় যে হয় এইখিনিও ক'ৰবাত প্ৰাসংগিক যে আপুনি সকলোকে ক'ব আপুনি ধৰ্ম নিৰপেক্ষ হৈ থাকক আৰু আপুনি নিজৰখিনিক লৈ একেবাৰে ধৰ্মীয়ভাৱে কট্টৰ হৈ থাকিব সেইটোতো হ'ব নোৱাৰে কাৰণ আজি মই আপোনালোকক কওঁ সিদিনা যে দেশীৰ অনুষ্ঠান কৰিছোঁ সিদিনা যেতিয়া আপোনাৰ কবিতাক লৈ যেতিয়া আমি আলোচনা কৰিছোঁ সৰহসংখ্যক
মই আপোনাক ক'ব পাৰোঁ মই দি কওঁ মোক বহুতে ব্যক্তিগতভাৱে ফোনো কৰিছে দুয়োটা অনুষ্ঠানৰ পাছত বা আজি অনুষ্ঠানৰ পাছত মই নাজানো ফোন আহে নাহে সেইটো পিছৰ কথা কিন্তু সাধাৰণতে আহে আৰু তেওঁলোকে গৰিষ্ঠ সংখ্যক হিন্দু ধৰ্মাৱলম্বী লোকে মই এতিয়া ধৰ্মৰ প্ৰসংগটো কৈ দিবলগীয়া আছে উপায় যে তেওঁলোকে কৈছে যে আমি এইখনেই অসমীয়া সমাজ আৰু এওঁলোক আমাৰ সহোদৰ খিলঞ্জীয়া মুছলমানসকল আমাৰ সহোদৰ হয়তো কোনোবা কোচৰ পৰা ধৰ্মান্তৰিত কোনোবা আহোমৰ পৰা ধৰ্মান্তৰিত কোনোবা আন জনগোষ্ঠীৰ পৰা হয়তো ধৰ্মান্তৰিত কিন্তু এওঁলোক আমাৰ সহোদৰ প্ৰাচীন ইতিহাসে এইখিনি কথাকে ৰিঙিয়ে এই কথাখিনি কৈছে কিন্তু ক'ৰবাত এই ব্যৱধানবোৰ যে বাঢ়ি গৈছে এইখিনিতো ক'ৰবাত শেষ হ'ব লাগিব আৰু নিজৰ মাজৰ যিবোৰ খাম খেয়ালি এইবোৰতো দূৰ হ'ব লাগিব আপুনি যি ধৰণে ব্যাখ্যা কৰিব হয়তো আন কোনোবা এজনে বৰীয়া হ'লেও সেই ব্যাখ্যাটো নামানিবও পাৰে গতিকে ঐক্যমতত উপনীত হ'বই লাগিব সেইখিনি কথা মই ধন্যবাদ মই খুব ভাল লাগিছে প্ৰগ্ৰেমটোত আৰু যথেষ্টখিনি কথা আমি জানিব পাৰিছোঁ ৰাইজেও এটা ভাল বাৰ্তা আমাৰ যাব লাগিব প্ৰথম কথা এটা মই অকণমান স্পষ্ট কৰি দিয়াটো ভাল হ'ব মই ইয়াৰ আগতে মই অসমীয়া মুছলমান বুলি যেতিয়া মই শব্দটো ব্যৱহাৰ কৰিছোঁ অসমীয়া মুছলমান মই এইটো স্পষ্টীকৰণটো দিব বিচাৰিছোঁ অসমীয়া মুছলমান বুলি কওঁতে অসমীয়া খিলঞ্জীয়া মুছলমানৰ কথাটোহে কৈছোঁ কিন্তু মই দেই কিন্তু স্পষ্টকৈ অসমীয়াটো নলগাই মানে খিলঞ্জীয়া মুছলমান সীমাৰেখাডাল মোৰ দৃষ্টিত মোৰ ব্যক্তিগত দৃষ্টিত সীমাৰেখা ইজ ইয়াণ্ডাবু সন্ধি তাৰমানে যিটো 2007ৰ যিটো ৰাষ্ট্ৰসংঘৰ যিটো চনত ডাঙৰ অগ্ৰাসন বা ঔপনিবেশিক আগৰ পৰা থকা মানুহখিনি গতিকে মোৰ সীমাৰেখাডাল 51ও নহয় মোৰ সীমাৰেখাডাল 71ও নহয় মোৰ ব্যক্তিগতভাৱে মোৰ সীমাৰেখা মই যেতিয়া অসমীয়াৰ কথা ক'ম মই যেতিয়া অসমীয়া মুছলমানৰ যেতিয়া কথা ক'ম তেতিয়া মোৰ সীমাৰেখাডাল কিন্তু 1826 এইটো কিন্তু স্পষ্ট কথা ইয়াত কিন্তু পৰন্তু কোনোবাই বেয়া পালেও উপায় নাই বাকীসকলক যিহেতু 20 বছৰ আমি এক্সট্ৰাকে ল'লোঁ বাকী সকলো যিহেতু এতিয়া আছে নাগৰিক অসমৰ নাগৰিক অসমীয়াৰ সংজ্ঞা ওলোৱা নাই খিলঞ্জীয়াৰ সংজ্ঞা আছে অসমীয়া সংজ্ঞা আজিলৈকে আমি ওলাব পৰা নাই গতিকে সেইখিনি এতিয়া নামৰ প্ৰসংগটো আগবাঢ়ি চাউল সিজাই থকা নাই নহয় একজেক্টলি এতিয়া ঘটনাটো হ'ল আমাৰ যে আগৰ যিবিলাক নাম আছিলে আপুনি মোৰ কথাকেইটাও গম পাইছে আগৰ আমাৰ নাম পুনা সৰুকণ বাধন মোৰ এতিয়া ছেকেণ্ড জেনেৰেশ্যনৰ নাম আছিলে লভিত খা পিঠু খা ভূঞা লভিত খা ভূঞা আপোনাৰ কথা পাতিয়ে গৈছে মই ঠিক আছে এই নামবিলাক আমাৰ আছিলে ধৰ্মীয় পৰিচয় এটা নিশ্চয় আমাৰ থাকিব আমাৰ ধৰ্মীয় এটা মানে আমি সেই ধৰ্মীয় গণ্ডিটোৰ পৰা আমি ওলাই আহিব নোৱাৰোঁ কিন্তু তাৰ সীমাৰেখাৰ পৰিধি কি হ'ব সেয়া এখেতে ক'ব নিচিনা মানে একদম একদম ব্যক্তিগত বস্তু এটা তাৰপিছত মই জিকিৰ কৰিম মই 12 তছবিৰ ল'ম মই নামাজ পঢ়িম সেইটো মোৰ ব্যক্তিগত কথা এটা কিন্তু যেতিয়া আমি সমাজ পাতি বাস কৰিছোঁ আৰু অসমৰ বৰ সমাজখন চাওক দেই আহোম আমি আছোঁ ক'ত আপুনি মন কৰিব আহোম ৰাজৰ কথাটো যদি মই নকওঁ তেনেহ'লে আমাৰ সকলোকে পাপে চুব আহোমৰ সেই যে ত্যাগ ফুৰালুং আপুনি নিজেই ফুৰালুং তেওঁলোকে সেই এসময়ত গৈ সেই ধৰ্ম তেওঁলোকে যিমান ত্যাগ কৰিছে আৰু গোটেই যে এই সাতৰাজ মাজী একৰাজ কৰা গোটেই মানুহখিনিক যে আহি বহালে বিভিন্ন ধৰণৰ চৈয়দৰভাৱে গৰিয়াৰভাৱে মৰিয়াক কিমান চান্স দিয়া হৈছে খেতি কৰিবলৈ গ'ল বোকাখাটৰ কথাটো আহিব তেওঁলোকে মোতকৈ ভালকৈ জানিব হয়নে তাৰপিছত তেওঁলোকে ক'ত নিপুণ আছিলে সেই মৰিয়াই কৰা কামকেইটা কাঁহ পিতলৰ লোহাৰ তাত তেওঁলোক নিপুণ আছিলে সেই কথাবিলাক আহিব লাগিব এতিয়া নামৰ কথাটো আহিছে নামৰ কথাত একেবাৰে হয় মই মানে প্ৰায় মই ছ'চিয়েল মিডিয়া দেখিলে দিব ৰবি ঠাকুৰৰ এটা কবিতা এটা আছিলে যে খেলি মেলি ভৰা এই জীৱনত মোৰটো জানিবা কান্ধৰ ভাৰ নাই ক'তো ঠাই ক'ত থওঁ বাৰু ভাবি গুণি তাই নাপাওঁ পাৰ এতিয়া আমি গাবলগীয়া হৈছে যে খেলি মেলি ভৰা এই জীৱনত নামটো জানিবা কান্ধৰ ভাৰ ক'ত থওঁ বাৰু নাই ক'তো ঠাই ভাবি গুণি তাই নাপাওঁ পাৰ এই নামটো এতিয়া আশ্ৰফ বুলি কৈ দিয়াৰ লগে লগে আপুনি এনেকুৱা এটা অৱস্থা আশ্ৰফুল বুলি কৈ দিয়াৰ লগে লগে মই নহয় দেই বুলি লিখোঁ কেতিয়াবা ধেমালিকে মই নহয় দেই চাবি প্ৰায় ক'ৰবাত 6 বছৰীয়া কিশোৰীক কোনোবাই ধৰ্ষণ কৰিছে নাম আশ্ৰফুল ক'ৰবাত এটা কাম কৰিছে নাম আশ্ৰফুল ঠিক আছে ক'ৰবাত আজিও ক'ৰবাত কিবা এটা মই নকওঁ বাৰু ওলাই আছে ক'ৰবাত নাম আশ্ৰফ ঠিক আছে এই যে আশ্ৰফ নামটো ইমান ধুনীয়া নাম এটা নামটো ধুনীয়া কিন্তু মই যে কৈ আছোঁ অসম খিলঞ্জীয়া মুছলমানৰ ক্ষেত্ৰত এটা বস্তু মই খুব ভাল এটা বস্তু দেখিছোঁ যে মই বহুতে আজিকালি মানে সেইটো বস্তু এটা খুব এটা ট্ৰেণ্ডটো চলোৱাই দিয়াটো ভাল আৰু সেইটো মই মানে একচেপ্ট কৰোঁ আৰু মই মানিও লৈছোঁ এই কথাষাৰ যে গৰিয়া মৰিয়া বা জ্বলা নামৰ পিছত ৰখাটো ভাল চৈয়দৰ ক্ষেত্ৰত এই বস্তুটো হৈছে আৰু এটা কথা এডোখৰ কৰোঁ অবিচি কথাটো মানে আহি আছে অন্যান্য পিছপৰা জাতি ইতিমধ্যে সদৌ অসম গৰিয়া জাতীয় পৰিষদে গৰিয়াৰ কাৰণেও এখন তেওঁলোকে 24 তাৰিখে যোৱা বছৰ তেওঁলোকে অন্যান্য পিছপৰা জাতিৰ কাৰণে তেওঁলোকে এটা হিয়াৰিং দিছে হিয়াৰিং আহিব তো গৰিয়া সেইখিনি তেওঁলোকে বিভিন্ন ধৰণৰ সংগঠনবিলাকে কৰি আছে সদৌ অসম গৰিয়া জাতীয় পৰিষদো কৰি আছে তেওঁলোকৰ যদিও কাকো মই দেখা নাই তেখেতে হয়তো ভালকৈ জানিব তেওঁলোকে কৰি আছে এতিয়া কথাটো হ'ল আমি সাংস্কৃতিক দিশত আৰু সাহিত্যৰ দিশত ইতিহাসৰ দিশত আমি কিন্তু এতিয়া মই আৰু দুটামান কথা কওঁ সামৰিব লাগিব অনুষ্ঠান মই আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই খুব চমুকৈ দুটামান কথা জানিবলৈ চেষ্টা কৰিম আমি অসমীয়া সমাজখনত বসবাস কৰোঁ আমি জাত পাত বৰ্ণ ধৰ্মৰ ঊৰ্ধত থাকি আমি পৰিচয় দিছোঁ কিন্তু দেই 92ৰ সময়তো আমি পৰিচয় দিছোঁ ধৰ্মীয় উন্মাদনা আমাৰ ইয়াত 83টো আমি দিছোঁ খিলঞ্জীয়া মুছলমানৰ মাজত ধৰ্মীয় উন্মাদনা নাই তেনে চেতনা তেওঁলোকৰ মাজত নাই তেওঁলোক অসমীয়াত্বৰ চানেকিৰে তেওঁলোকে শ্বহীদ বৰণ কৰিছে মোৰ ঘৰৰ কাষত নেগিবুদ্দিন আহমেদ শ্বহীদ অসম আন্দোলনৰ মোৰ বন্ধুৰ ভাতৃ গতিকে আমি সেই পৰিৱেশত ডাঙৰ হৈছোঁ
আমি জানো তেওঁলোকৰ মাজত মই গৰীয়া মানুহখিনি কেতিয়াও আগ্ৰাসী নহয়, আনৰ মাটি কাঢ়ি নাখায় আৰু একেই এই গোটেই সমাজ ব্যৱস্থাটো একেই, একাত্মবোধ আছে সকলোৰে মনত। কিন্তু ক'ৰবাত নহয় ক'ৰবাত চাব দে, মই এই ধৰ্মীয় কথাটো কিয় বাৰম্বাৰ টানিছোঁ, মোক দায় দোষ নধৰিব। মই এটা কথা কওঁ, সকলো ঠিক থাকে, ধৰি লওক বিহুৰ অনুষ্ঠান এটা আমি সকলো লগে ভাগে আছোঁ, কিন্তু মই ইছলাম ধৰ্মাৱলম্বী হোৱাৰ কাৰণে মই গৰীয়া হোৱাৰ পাছতো, মই মৰীয়া হোৱাৰ পাছতো মই সকলোকে কোৱা নাই মই চুৰিয়া চোলাযোৰ পিন্ধিবলৈ সেই সময়ত টান পাওঁ। তাৰমানে অসমীয়াত্বৰ যিটো আমি চানেকিৰে আমি একাত্মবোধৰ কথাটো যিটো কওঁ সকলোলৈ ঠিক থাকে, যেতিয়া চুৰিয়া চোলাযোৰ পিন্ধিবৰ হয় মই নিজে পাইছোঁ কাৰণে কৈছোঁ আৰু আক্ষেপেৰে কৈছোঁ, কাৰণ মই তেওঁৰ পৰা সেইটো এক্সপেক্ট নকৰোঁ। সেইটো মই ভাবোঁ যে তেওঁ মোৰ দৰেই অসমীয়া, গতিকে তেওঁ ইয়াত বিহুৰ মঞ্চখনত সকলোৱে চুৰিয়া চোলা যদি কেতিয়াবা পিন্ধিছে, কাৰণ মহিলাসকলেতো মেখেলা চাদৰ পিন্ধিয়ে আহে বিহু চাবলৈ, তেওঁ মানে ইছলাম ধৰ্মাৱলম্বী হওক যিয়ে নহওক তেওঁতো মেখেলা চাদৰ পিন্ধি আহে, এই শাৰীখন পিন্ধি নাহে। মই কথাষাৰ কৈছোঁ পিন্ধিব পাৰে, মই সেইটোত লৈ সাজ পোছাকলৈ বেছি বিতৰ্ক কৰি লাভ নাই, কিন্তু মই কৈছোঁ যে সেই ক'ৰবাত চুৰিয়া কাপোৰ এটা সময়তো পিন্ধিছিল। এইটো এই ঘটনাটো যেতিয়া ঘটনাটো ঘটিছে, যদি আপুনি ইতিহাসৰ ফালৰ পৰা আছে 80 দশকৰ পিছত এই বস্তুটোত আহিবলৈ অকণমান আৰম্ভ কৰিছে। ইয়াৰ পূৰ্বতে সাধাৰণতে চুৰিয়াৰ পোনটো খুলি দিলেই নামাজ পঢ়িছিলে। এতিয়া বহুতে গামোচাখন যে মই এতিয়া মই যেতিয়া তেওঁৰ মাহত লৈ গৈছোঁ, আমি গামোচাখন লৈ গৈছোঁ, গামোচা দেখি আপুনি অসমৰ নেকি বুলি কৈছে, গামোচাখন সেইখনে অজু কৰি মুখো মুচিলে, মূৰতো ল'লে, কেতিয়াবা সেইখন মছজিদত আপুনি গামোচাই পাব, মছজিদত কাৰণে সোনকালে শুকাবলৈ ভাল গামোচাখন, আৰু কইনাই মানে হেৰিও ধৰে মান ধৰেও গামোচাখনৰ দি। গতিকে গামোচাখন মুছলমানে মূৰত বান্ধি নামাজ পঢ়ে, খেতিয়কজনেতো গামোচাখনে লৈ থাকে, বহুত মানে নামাজ পঢ়ে। এতিয়া ঘটনাটো হ'ল ক'ৰবাত যে এই বস্তুটো যে এটা যে গেপ এটা আছে নাই, গেপটো থকাৰ মূলতে দুটা কথা, মই যে এই বাৰে বাৰে সাংস্কৃতিক কথাটো যে কৈ আছোঁ, সাংস্কৃতিক ক'ৰবাত যে আমাক অনুসন্ধান লাগে, ক'ৰবাত যে আমাৰ ইতিহাসটো লাগে, এই বস্তুটো বৰ দৰকাৰ এটা হয়। ঠিক আছে, মই ধন্যবাদ জনাইছোঁ, সময় শেষ হৈছে। নুৰুল হক ডাঙৰীয়া, ৰাজনীতিৰ কথাটো মই যদি সুধোঁ আপোনালোকক, যে ৰাজনৈতিকভাৱে গৰীয়া মৰীয়া দেশী জলহা বা ছৈয়দসকলক ক'ৰবাত ৰাজনৈতিক দলসমূহে হেমাহি কৰিছে নেকি? অভিয়াছলি আমি হেমাহি কৰিছে। আমি যদি চাওঁ, এক মিনিট সামৰিব লাগিব। কংগ্ৰেছৰ দিনত তৰুণ গগৈ চৰকাৰৰ দিনত 3টা দশক তিনিটা কাম থাকিল। গৰীয়া মৰীয়া দেশীৰ কথা আমি যেতিয়া ক'ব ক'লোঁ, তেওঁলোকে পলিটিচিয়ানবিলাকে কয় যে আমাক পূৰ্ববংগীয় লোকসকলৰ বা তথাকথিত মিয়া মুছলমানসকলে আপোনালোকৰ কথা ক'লে বেয়া পাব, আমি ভোট নাপাম। কংগ্ৰেছৰ দিনত কোনো ধৰণৰ গৰীয়া মৰীয়া দেশীক লৈ কাম কৰা নহ'ল। তাৰপিছত আহিল বিজেপি চৰকাৰে 2011 চনত মেনিফেষ্টোটো খিলঞ্জীয়া গৰীয়া মৰীয়া দেশীসকলৰ কাম কৰিম বুলি তেওঁলোকে মেনিফেষ্টোত লিখিলে, প্ৰতিশ্ৰুতি দিলে, 11 দিলে, 21 দিলে। তাৰপিছত তথাকথিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী হ'ল, আলাপ আলোচনাৰ যোগেদি চাব কমিটি গঠন হ'ল, তাত গৰীয়া মৰীয়া দেশীসকলক জৰীপ কৰাৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়া হ'ল। গৰীয়া মৰীয়া দেশীসকলৰ আৰ্থ সামাজিক উন্নয়নৰ কাৰণে অৰ্থনৈতিক পেকেজ দিয়াৰ কথা আহিল, বিভিন্ন ধৰণৰ কথাৰে এখন চাব কমিটি হ'ল, চৰকাৰ আৰু চাব কমিটিয়ে ৰিপৰ্টো প্ৰদান কৰিলে। কিন্তু আজিলৈকে জৰীপৰ কোনো ধৰণৰ কথা বাৰ্তাবিলাক যিধৰণে আগবাঢ়িব লাগিছিল সেইধৰণে আগ নাবাঢ়িল। লগতে চাব কমিটিৰ যিবিলাক কাম কাজ সেইবিলাকো আজিলৈকে হৈ নুঠিল। গতিকে প্ৰত্যেকখন চৰকাৰে সকলোৱে দায়বদ্ধ হ'ব লাগিব। মূল কথাটো হ'ল ক্ষেত্ৰত দায়বদ্ধ, মুখ চুপতি নহয়। এতিয়া আমাক ৰিজাল্ট হ'ব লাগিছিল। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মাজত উপস্থিত থাকি নিজৰ মনৰ কথাখিনি খুলি কোৱাৰ বাবে আটাইকেইটা সংগঠনৰ প্ৰতিনিধি আৰু লগতে অনুবাদক সাহিত্যিক আশ্ৰফ আলী ইয়াছিন হুছেইন, আপোনাক মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। দ্বিতীয় দিনাও আপুনি আমাৰ মাজত থাকিল। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ নুৰুল হক ডাঙৰীয়া, ইছলামুল হক মণ্ডল ডাঙৰীয়া, সৈয়দ মাৰুফ হুছেইন ডাঙৰীয়া, জিতু আহমেদ জলহা ডাঙৰীয়া আৰু লগতে শ্বাহজাহান আহমেদ ডাঙৰীয়া। মই আপোনালোকক সৰুটিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ভাবোঁ যে অসমৰ খিলঞ্জীয়া ইছলাম ধৰ্মাৱলম্বী এই জনগোষ্ঠী কেইটাৰ জৰীপ হওক, শীঘ্ৰে হওক। প্ৰতিশ্ৰুতি আৰু নালাগে, প্ৰতিশ্ৰুতি দিছিলে, কিছুমান কাম আগবাঢ়িলে কাৰণেই আজি কথাবোৰ আমি পাতিবলগীয়া হৈছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে এওঁলোক ক'ত কেনেকৈ কিদৰে সিঁচৰতি হৈ আছে, এই কথাবোৰ কিন্তু জৰীপত সেইখিনি যাতে ওলায়। আৰু কোনো এই লোকসকলৰ বাদে বেলেগ কোনো লোকে, আন কোনো ইছলাম ধৰ্মাৱলম্বী লোকে যাতে এওঁলোকৰ মাজত আহি যে আমিও ইছলাম ধৰ্মাৱলম্বী লোক, আমাক তোমালোকে লগত লোৱা, এই ধৰণৰ এটা যাতে পৰিৱেশ ৰচনা কৰাৰ সুযোগ যাতে নাপায়। আৰু এওঁলোকে নিদিয়ে এইটো কথা খাটাং, এতিয়া আৰু নিদিয়ে। এতিয়া আৰু তেওঁলোকে কৈছে যে মুছলিম ব্ৰাদাৰহুড এই ধাৰণাত তেওঁলোক নাই, তেওঁলোকে অসমীয়াত্বৰ ধাৰণাত আছে। ইছলাম তেওঁলোকৰ ধৰ্ম, সেইখিনি তেওঁলোকে ৰীতি নীতি পালন কৰিব, ধৰ্মীয় গোটেইখিনি উপাসনা ইত্যাদি তেওঁলোকে পালন কৰিব, নিজৰ ধৰ্মটো তেওঁলোকৰ অধিকাৰ। কিন্তু তেওঁলোকে জাতীয় পৰিচয়েৰে উদ্ভাসিত হ'ব খুজিছে। চৰকাৰে এইখিনি যদি তেওঁলোকক সুবিধা দিয়ে, তেওঁলোকৰ জৰীপ যদি চলায়, আৰু তেওঁলোকৰ স্বীকৃতিয়ে সকলোতে শেষ নহয়, কিন্তু পেকেজ ইত্যাদিৰ পৰা আৰম্ভ কৰি ক'ত কেনেধৰণে তেওঁলোকৰ জনবিন্যাস আছে সেইখিনি পৰীক্ষা নিৰীক্ষা কৰি উচ্ছেদ চলাওঁতে আপুনি বেলেগ ধৰণৰ ভাষা এটা প্ৰয়োগ কৰিব আৰু তাৰ পাছত অন্য ভাষা হ'ব, এইটো নিশ্চয় হ'ব নালাগে। দুতলীয়া স্থিতি চৰকাৰ বাহাদুৰৰ হ'ব নালাগে। এই জনগোষ্ঠীকেইটাক লৈ আমি সেইখিনি আশা ৰাখিছোঁ। আৰু যি গেপ, যি ব্যৱধান আছে এই সমাজখনত, অসমীয়া সমাজখনত ধৰ্মীয় উন্মাদনাৰ বলি হোৱা একাংশ লোকে সাধাৰণতে যিবোৰ শব্দ বাক্য প্ৰয়োগ কৰে, সেইখিনি যাতে এই লোকসকলৰ ক্ষেত্ৰত প্ৰয়োগ নহয়। আৰু
কোনো ফালৰ পৰা যাতে এই ক্ষেত্ৰত বাক বিতণ্ডা অৰিয়াউৰি নহয় সেইখিনি আমি কামনা কৰিছোঁ মই পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰি ৰাইজলৈ গোটেই বিষয়টো এৰি দিছোঁ আপোনালোক নিশ্চিত হৈ লওক এওঁলোক খিলঞ্জীয়া এওঁলোকে যে আজি পৰিচয় দিবলগীয়া হৈছে সেইটোৱে আটাইতকৈ ডাঙৰ বেথাৰ কথা আৰু সেই কথাবোৰ যাতে পুনৰাবৃত্তি কেতিয়াও নহয় সেইখিনি আশা ৰাখি মই পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি পৰ্যবেক্ষণৰ